ৰিক্সাৰ ভাড়া 5 টকা হয়, 4 টকা দিব লাগে। তেখেতক মনোকষ্ট দিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মিয়াটো হয়। এইটো হ'ল বাংলাদেশী মিয়া। মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱাৰ কথাটো দুটাই মিনিং যে হয়। আমাৰ মানুহ কৰ্মজীৱী হ'ব লাগিব। আমাৰ মানুহে যদি কৰ্ম বেলেগক দিয়ে তেতিয়াহ'লে তেওঁলোকে যদি জীৱিকা পাই থাকে তেওঁলোকে ইয়াৰ পৰা বাংলাদেশ যাব নেকি? কিন্তু লগতে এই যে উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ যিটো অভিযোগ আহি আছে, সেই কথাখিনিৰ কাৰণেহে আমি যদি বাংলাদেশী হয়ে তেখেতসকলক উচ্ছেদ কৰিছে আৰু খেদিয়ে পঠাওক, বিতৰণে কৰক। কিন্তু সংস্থাপন কৰা বুলি যিটো অভিযোগ আহি আছে, আমাৰ চৰকাৰখন থাকিলে আমাৰ মুখ্যমন্ত্ৰীয়ে কোনো অবৈধ বাংলাদেশীক অসমত থাকিবলৈ নিদিয়ে। যদি আমি এইটো চিট ক্লেইমেই কৰিব লাগে হয়। তেতিয়াহ'লে এই চিটটো আমি আগতেই ক্লেইম কৰিব লাগিছিল। আমি একদম ইয়াত নিৰ্বাচনত কমচে কম 28টা পঞ্চায়তৰ ভিতৰত আমিতো 12টা 13টা পঞ্চায়ত জিকাব লাগিছিলে এজিপি পৰা। হয়। বোলে 12টা 13টা পঞ্চায়ত আমি এজিপি পৰা জিকিছো বোলে আধা মানুহৰ ছাপোৰ্ট আছে আধা আছে। এটা পঞ্চায়তৰ এজন ভাল মেম্বাৰেই নাই, ৱাৰ্ড মেম্বাৰেই নাই। হয়। ৱাৰ্ড মেম্বাৰেই নাই, পঞ্চায়তৰ প্ৰেচিডেণ্টটো দূৰৰে কথা। এপি মেম্বাৰ 5টা চিট দিলোঁ, 4টা চিটতে হাৰিলে। কিন্তু মই এটাই বিচাৰোঁ যে মিত্ৰ দলে টিকেটটো বিচাৰিব লাগে, একো দিগদাৰ নাই। কাম কৰি পেলাই মিত্ৰতাত টিকেটটো বিচাৰিলে একো আপত্তি নাই, সেইটোত কোনো মানুহে একো বেয়া নাপায়। হয়। কিন্তু এইটো নহয় যে ইজনে সিজনক বদনাম কৰি পেলাই নহয়। এতিয়া মোৰ ইনকুমেঞ্চি এণ্টি ইনকুমেঞ্চি আছে নে নাই, প্ৰতিষ্ঠান বিৰোধী দোষ আছে নে নাই, মোৰ গণভিত্তি আছে নে নাই শিকাইছোঁ। মোৰ যদি গণভিত্তিয়ে নাই আৰু MP ইলেকশ্যনত 35,000 ভোটত আমি MP ইলেকশ্যনত জিকিছোঁ। বছৰৰ 12 মাহে চিনেমাখন যদি প্ৰতিটো হলত সমানে চলে তেতিয়া বুজি পোৱা যায় চিনেমাখন ছুপাৰ ডুপাৰ হিট। ৰ'ব, মই চিনেমাৰ বিষয়ে ক'ব বিচৰা নাই, মই ক'ব বিচাৰিছোঁ ঠিক একেদৰে যদি কোনো এজন বিধায়কে তেওঁৰ সমষ্টিত তেখেতৰ কাৰ্যকালত প্ৰতিটো অঞ্চলৰ চুকে কোণে তেখেতৰ যদিহে ভাৱমূৰ্তি দেখা পোৱা যায়, প্ৰতিটো অনুষ্ঠানত তেখেতৰ যদি উপস্থিতি আমি দেখা পাওঁ, তেতিয়াহ'লে আমি গম পাওঁ সেই বিধায়কগৰাকী সেই অঞ্চলত বা সেই সমষ্টিটোত সফল বা তেখেতৰ জনসমাদৰ আছে, তেখেতে জনসংযোগ ৰক্ষা কৰিছে। আমি তেনেগৰাকী ব্যক্তি যিগৰাকী বিধায়কে জনসংযোগ স্থাপন কৰিছে, তেখেতৰ লগত আমি ৰাজনৈতিক বাৰ্তালাপ কৰিবলৈ আজি আগবাঢ়ি আহিছোঁ। নমস্কাৰ, গণকণ্ঠৰ অন্যতম অনুষ্ঠান নিৰ্বাচন 2024লৈ আপোনাক জনাইছোঁ স্বাগতম জনাইছোঁ বহৰমপুৰ সমষ্টিৰ বলিষ্ঠ নেতা বিজেপিৰ শক্তিশালী বিধায়ক জিতু গোস্বামীৰ লগত আমি কথা পাতিব বিচাৰিছোঁ। নমস্কাৰ। নমস্কাৰ। আমি আজি আপোনাৰ লগত যথেষ্ট গুৰুত্বপূৰ্ণ কথা কেইটামান পাতিম। তাৰ আগতে আপোনাৰ লগত আমি ৰাজনৈতিক বাৰ্তালাপ কৰাৰ আগতে কেইটামান বিষয়ৰ ওপৰত আপোনাৰ ধ্যান ধাৰণা, ৰাজনৈতিক ভাৱাদৰ্শ বা সমাজ সংস্কৃতিৰ ওপৰত জানিব বিচাৰিছোঁ। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম, অতি চমুকৈ আপুনি ক'লে আমি ভাল পাম যে আপোনাৰ সমষ্টি বহৰমপুৰখন, এই বহৰমপুৰ সমষ্টি বুলিলে আপোনাৰ মনত কেনেধৰণৰ ভাৱ আহে বা আপুনি বহৰমপুৰ সমষ্টিখনক কি বুলি পৰিচয় দি আপুনি গৌৰৱ অনুভৱ কৰিব? প্ৰথম কথা হ'ল বহৰমপুৰ সমষ্টি মধ্য অসমৰ এক ঐতিহাসিক সমষ্টি আৰু এই সমষ্টিটোৰ মই সকলোতকৈ প্ৰথমে গৌৰৱ অনুভৱ কৰিম যে ক'বৰ কাৰণে যে বহুত মধ্য অসমৰ সাংস্কৃতিক ক্ষেত্ৰত আপুনি যদি কয় অসমৰ এটা আগৰণুৱা সমষ্টি, শিক্ষাৰ ক্ষেত্ৰত এটা আগৰণুৱা সমষ্টি আৰু সকলোতকৈ ডাঙৰ কথা আমাৰ বহৰমপুৰ সমষ্টিত মহাদেৱ মহামৃত্যুঞ্জয় মন্দিৰ অৱস্থিত। সেইকাৰণে মই ভাবোঁ আমাৰ সমষ্টিটোৰ গোটেইকেইটা ক্ষেত্ৰতে পৰ্যটনৰ ক্ষেত্ৰতো আমাৰ অসমৰ এটা ইম্পৰ্টেণ্ট সমষ্টি বুলি মই ভাবোঁ। চাপানলা জলপ্ৰপাতৰ পৰা আমাৰ টুৰিজিমৰ পৰা প্ৰায় গোটেইকেইটা দিশতে অসমত আমাৰ সমষ্টিটো এটা বহুত ইম্পৰ্টেণ্ট সমষ্টি বুলি মই ভাবোঁ। হয়, ধন্যবাদ। লগতে আপোনাৰ পৰা জানিব বিচাৰিম, অসম বুলিলে আপোনাৰ মনলৈ কেনেধৰণৰ ভাৱ আহে? চাওক, অসম বুলিলে ভাৱটো কি, অসম সঁচাকৈ য'ত জন্মস্থান, মানুহে কয় জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী, মানে আপুনি স্বৰ্গতকৈও সুন্দৰ নিজৰ জন্মভূমিখন। অসম বুলিলে এটাই কথা, অসমীয়া হিচাপে নিজকে গৌৰৱ অনুভৱ হয়। সেউজীয়া অসম, সোণোৱালী অসম আৰু আমাৰ অসমখনৰ সাংস্কৃতিক প্ৰত্যেকটো ক্ষেত্ৰতে অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰোঁ। আজি যদি বেলেগ এখন প্ৰদেশৰ হওক, অসমৰ বাহিৰৰ এখন ৰাজ্যৰ হওক, তেওঁলোকৰ কলা সংস্কৃতিত আমি যেতিয়া ৰিজাওঁ যে মোৰ বিহুটো কিমান আপোন, মোৰ অসমখন কিমান সুন্দৰ, কিমান সেউজ, অসমৰ জাতি জনগোষ্ঠীৰ মাজত কিমান ধুনীয়া একতা, কিমান এটা সুন্দৰ বাতাবৰণ, এই কথাবিলাক সদায় ভাবি নিজকে গৌৰৱান্বিত হওঁ যে আমি এখন ইমান সুন্দৰ ৰাজ্য এখনৰ আমি বসবাস কৰিছোঁ
আৰু ভগৱানে এই সুন্দৰ অসমখনতে জন্ম দিছে, তাৰ কাৰণে ভগৱানকো ধন্যবাদ দিছোঁ। আপোনাৰ অনুভৱ শুনি সঁচাই ভাল লাগিল। লগতে সেই সোৱাদতে জানিব বিচাৰিম, অসমীয়া বুলিলে আপোনাৰ মনত ধাৰণাটো কেনে আহে? অসমীয়া সম্পৰ্কে আপোনাৰ ধাৰণা? মই সেইটোৱে ক'লোঁ যে মই অসমীয়া হিচাপে গৰ্বিত অসমীয়া। প্ৰথম কথা হ'ল মই আপোনাক কৈছোঁ যে আমি অসমীয়া হিচাপে আমাৰ কলা সংস্কৃতি, আমাৰ জাতীয় চেতনা আৰু অসমীয়া হিচাপে নিজকে মই সঁচাকৈ নিজকে গৌৰৱ কৰোঁ জাতিটোৰ ওপৰত, ভাষাৰ ওপৰত, সংস্কৃতিৰ ওপৰত, জাতিৰ সৃষ্টিৰ ওপৰত মই বহুত আমাৰ যিখিনি আছে অসমীয়া জাতিৰ যিখিনি সঁচা অৰ্থত আমাৰ যিখিনি সাংস্কৃতিকভাৱে যিখিনি সম্বল আমাৰ জাতিৰ আছে, বহুত জাতিৰে নাই। হয় হয়। মহাপুৰুষ শংকৰদেৱ আপোনাৰ দৃষ্টিত? চাওক, গুৰুজনাৰ সৃষ্টি ইমান বছৰ 1400 বছৰ আগত গুৰুজনাই যিখিনি সৃষ্টি কৰি থৈ গৈছিলে আজি অসমীয়া জনজীৱনত, সেই সময়ৰ সৃষ্টি আজিৰ পুৰুষে আমি সেইখিনিক আগুৱাই লৈ গৈছোঁ। আৰু শংকৰদেৱ গুৰুজনাৰ জন্মভূমি হিচাপে নগাঁৱত আমি নিজকে গৰ্বিত নগঞা, কাৰণ গুৰুজনাৰ জন্ম, আমি যেতিয়া গুৰুজনাৰ কথা গোটেই অসমত, ভাৰতত, বিশ্বত আজি প্ৰচাৰ হয়, আমি নিজকে গৌৰৱ অনুভৱ কৰোঁ, ময়ো এজন নগঞা হিচাপে, যে আমাৰ নগাঁৱৰ বটদ্ৰৱা থানত গুৰুজনাৰ জন্মস্থান। সেইটো সঁচাকৈ আমি গৌৰৱান্বিত। আৰু গুৰুজনাৰ অপাৰ সৃষ্টিৰ বিষয়টো আপোনাক কৈ লাভেই নাই। মই যদি কওঁ সেইটো বিষয়ে এতিয়া ক'ব গ'লে আপোনাৰ সময়খিনিও বেছিকৈ লোৱা হ'ব। বাৰু, মহাপুৰুষ শংকৰদেৱৰ কথা অহাৰ লগে লগে আমাৰ ধৰ্ম আহিব। যদি ধৰ্মৰ বিষয়টো অহাৰ লগে লগে মনলৈ এটা প্ৰশ্ন আহে, ধৰ্ম আৰু ৰাজনীতি। যিহেতু আপুনি ৰাজনৈতিক ব্যক্তি, ধৰ্ম আৰু ৰাজনীতি এই দুটাক আপুনি কেনেকৈ দেখে? চাওক, ধৰ্ম আৰু ৰাজনীতিৰ মাজত দুটা ডিফাৰেঞ্চ। ধৰ্ম এটা বেলেগ, ৰাজনীতি এটা বেলেগ। কিন্তু ৰাজনীতি কৰিলে আমি ধৰ্মত থাকি ৰাজনীতি কৰাটো, মই আপোনাক এটা কথা কওঁ, কাৰণ আল্টিমেট ৰাজনীতিও একেটা কথাই কৰে, কাৰণ ধৰ্মইও যিটো কথা কয়, সমাজৰ কথা কয়, একতাৰ কথা কয়, ৰাজনীতিও সমাজৰ কথাই কাম কৰে। ৰাজনীতিও সমাজৰ কাৰণেই কৰে। মানুহে প্ৰত্যেকজন ৰাজনীতিবিদে সমাজখনৰ ক্ষেত্ৰত চিন্তা কৰিহে কাম কৰে, যে এখন সমাজৰ উন্নয়ন কেনেকৈ হ'ব, দেশখনৰ উন্নয়ন কেনেকৈ হ'ব, সেইটোৱে ৰাজনীতি। হয়। এতিয়া আহোঁ মূল আমাৰ প্ৰসংগলৈ। যিহেতু আপুনি ৰাজনৈতিক ব্যক্তি, আপুনি এটা বিশেষ ৰাজনৈতিক দল বিজেপিৰ এগৰাকী শক্তিশালী জননেতা, ব্ৰহ্মপুত্ৰ সমষ্টিৰ বিধায়ক। আপোনালোকৰ যিগৰাকী মুৰব্বী, অসমৰ মুৰব্বী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি আপোনালোকৰ দলে বা আপোনালোকৰ সদস্যসকলে দাবী উত্থাপন কৰে। কি কাৰণে? চাওক, সৰ্বশ্ৰেষ্ঠ কথাটো, সৰ্বশ্ৰেষ্ঠ কোনোবাই ক'লে সৰ্বশ্ৰেষ্ঠ নহয়, কামেৰে সৰ্বশ্ৰেষ্ঠ হ'ব লাগিব। আপুনি এজন মুখ্যমন্ত্ৰীক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি ক'বলৈ হ'লে সেই মুখ্যমন্ত্ৰীজনীয়ে কৰা কামখিনি, সেই মুখ্যমন্ত্ৰীজনৰ আগৰ যিসকল তেখেতৰ আগৰ পূৰ্বজ আছিলে বা যিসকল আগৰ তেওঁৰ মুখ্যমন্ত্ৰী আছিলে, সেই মুখ্যমন্ত্ৰীসকলে কৰাৰ কাম আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে কৰাৰ কামৰ মাজত ৰাইজে যি চিন্তা কৰিব, তেতিয়াহে সৰ্বশ্ৰেষ্ঠ হ'ব। মই ভাবোঁ আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ বৰ্তমান যিখিনি কাম অসমক লৈ তেখেতে কৰিছে, যোৱা 5টা বছৰে অসমৰ জনসাধাৰণে তাক দেখিছে ভালকৈ, আৰু প্ৰত্যেকটো কামেই অসমৰ সমাজ ব্যৱস্থাক, অসমৰ জনসাধাৰণক ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে সুৰক্ষিত কৰাৰ কাৰণে মুখ্যমন্ত্ৰীজনৰ যি অহোপুৰুষাৰ্থ, মই ভাবোঁ ই অসমত বিৰল। আৰু মুখ্যমন্ত্ৰী হিচাপে তেখেতে যোৱা 5টা বছৰ অসমক, ৰাইজক যিদৰে নেতৃত্ব দিছে, মই ভাবোঁ এইদৰে যদি অসমে নেতৃত্ব পায়, আমি আৰু 10 বছৰ বা 15 বছৰৰ ভিতৰত ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত হ'ম, আৰু অসমে এটা নতুন গতিও পাব। সেইকাৰণে তেখেতৰ বিচক্ষণতাৰ বাবে, তেখেতৰ পৰিপক্কতাৰ বাবে, তেখেতৰ দক্ষতাৰ বাবে হয়তো বিৰোধী সকলো ৰণনীতি তেখেতৰ ওচৰত বিফল হয়। আপোনাৰ দৃষ্টিৰে কি কি কাৰণত বিৰোধী সকলো ৰণনীতি আমাৰ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰত বিফল হৈ পৰে? চাওক, ৰণনীতি বুলি ক'বলৈ হ'লে আপুনি ৰণনীতিটো কৰিব লাগিব যদি আপুনি আপোনাৰ প্ৰতিপক্ষৰ যদি কাম কাজ যদি কিবা এটা লেকুনা থাকে। হয়। কাৰণ মুখ্যমন্ত্ৰীজনে অসমৰ প্ৰত্যেকটো দিশতে অলপ হ'লেও তেখেতে চুই যায়।
প্ৰত্যেকটো দিশতে উন্নয়নত যিটো ৰাইজৰ যিটো প্ৰয়োজনীয়তা আছে, ৰাইজে যিখিনি বিচাৰিছে প্ৰত্যেকটো দিশ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি গৈছে। আপুনি ধৰি লওক অসমখনক যদি আপুনি ৰাস্তা ঘাটৰ যাতায়াতৰ কথাই চিন্তা কৰে, তেখেতে যদি যাতায়াতৰ কথাও চিন্তা কৰিছে, লগতে স্বাস্থ্যৰ কথাও চিন্তা কৰিছে, লগতে শিক্ষাৰ কথাও চিন্তা কৰিছে, পৰ্যটনৰ কথাও চিন্তা কৰিছে, সুৰক্ষাৰ কথাও চিন্তা কৰিছে। তে আপুনি গোটেইকেইটা দিশত যেতিয়া এখন ৰাজ্যক আপুনি নেতৃত্ব দিব, তেতিয়া বিৰোধীয়ে যিমানেই ৰণকৌশল নেখাওক, বিৰোধীয়ে কি ৰণকৌশল কৰিব? বিৰোধীৰ ৰণকৌশল কি হ'ব? যে আপোনাক কিবা ক্ষেত্ৰত পৰাভূত কৰিব হ'লে আপুনি নকৰা কামখিনি বা আপুনি কৰা কামখিনিৰ ভুলখিনি আঙুলিয়াব লাগিব। সেইকাৰণে ভুলখিনি আঙুলিয়াবলৈ বিৰোধীৰ হাতত ৰাস্তাই নাই। বিৰোধীয়ে ভুলটো আঙুলিয়াবলৈ হ'লে তেওঁক ক'ব লাগিব যে আমি এইটো কাম কৰিছিলোঁ, এওঁলোকে এইটো কাম কৰা নাই। আমি ৰাইজৰ কাৰণে এইটো কাম কৰিছিলোঁ, যিটো ৰাইজৰ কাৰণে উপকাৰ হৈছিলে, এইটো বৰ্তমানৰ মুখ্যমন্ত্ৰী বা বৰ্তমানৰ চৰকাৰখনে কৰা নাই। এই দুইটা কম্পেৰিজন মই আজিলৈকে 5 বছৰত বিৰোধীৰ পৰা দেখা নাই। বিৰোধীয়ে যেতিয়া ৰণনীতি নাথাকে, তেওঁলোকৰ হাতত যেতিয়া কোনো অস্ত্ৰ নাথাকে, তেওঁলোকে কি কৰে? যি টি কথা কৈ পেলাই, তুলুঙা কাম কৰি পেলাই, তেওঁলোকে তুলুঙা কথা কৈ পেলাই ৰাইজক মতটো তেওঁলোকে পথভ্ৰষ্ট কৰিব বিচাৰে। কিন্তু ৰাইজেও জানে, কাৰণ আমি যোৱা 5টা বছৰত ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত 5টা বছৰে যিখন শাসন অসমে চলাইছে, কেইবাটাও ইলেকশ্যন অসমত হৈ গৈছে। প্ৰত্যেকটো ইলেকশ্যনত ৰাইজে হিয়া উজৰি মুখ্যমন্ত্ৰীজনক সঁহাৰি জনাইছে। আমি প্ৰত্যেকটো পৰীক্ষাৰ উত্তৰ আমি পাইছোঁ। এইটোৰ পৰা আপুনি এইটোৱে নিৰ্ণয় কৰিব পাৰিব যে মুখ্যমন্ত্ৰীজনক বিৰোধীয়ে কি ধৰণৰ ৰণকৌশল কৰিব? ৰণকৌশল কৰিবৰ কাৰণে বিৰোধীৰ হাতত যিকেইপাত অস্ত্ৰ আছে, সেইকেইপাত অস্ত্ৰ নিষ্ফল। কাৰণ আমি প্ৰমাণ পাই গৈছোঁ। আপুনি লোকসভাৰ ইলেকশ্যনত অসমত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰেকৰ্ড 11টা MP চিট আমি অসমত কোনোদিনে পোৱা নাছিলোঁ। কাৰ্বি আংলং ইলেকশ্যন 26টাৰ ভিতৰত 26টা আসন কাৰ্বি আংলঙত ভাৰতীয় জনতা পাৰ্টীয়ে পাইছে। আপুনি পঞ্চায়ত ইলেকশ্যন, আজি ব্ৰহ্মপুৰ সমষ্টিত পঞ্চায়ত আমি 28টা পঞ্চায়তৰ 28টা পঞ্চায়ত বিজেপিৰ দখলত আহিছে। 4টা জিলা পৰিষদ, মোৰ 4টা জিলা পৰিষদ বিজেপিৰ দখলত আহিছে। তে এইবিলাক ইলেকশ্যনৰ ৰিজাল্ট কি পাব্লিকে এনেই কৰিছে নেকি? জনসাধাৰণৰ মনত চৰকাৰখনে কৰা কাম কাজ, মুখ্যমন্ত্ৰীজনে অসমক লৈ কৰা কল্পনা, এই গোটেই বস্তুখিনি ৰাইজে চাই আছে, দেখা পাই আছে। আপোনাক মই আজি ক'লোঁ যে যোৱা 5 বছৰৰ যি কাম, সেই কামৰ খতিয়ান ৰাইজে এইবাৰ 2024 ইলেকশ্যনত প্ৰত্যুত্তৰ দিব। তথাপি আপোনালোকৰ আদৰ্শৰ ব্যক্তিগৰাকীৰ প্ৰতি বিৰোধীৰ অভিযোগ থাকে, তেখেতকতো সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰী বুলি কয়। এইটো আপুনি কেনেকৈ খণ্ডন কৰিব বা আপোনালোকৰ মনত কেনে ভাৱ আহে যেতিয়া এনেধৰণৰ কথাবোৰ অভিযোগ আকাৰে দিয়া যায়? মিছলীয়া বুলি কোনটোত ক'ব? মোক এটা কথা কওক, আপোনাকে কোনোবাই ক'লে যে মিছলীয়া বুলি, হয়। আপুনি পইণ্ট কৰক। মুখ্যমন্ত্ৰীজনক মোকেই কওক আপুনি কোনটো কথাত মুখ্যমন্ত্ৰীয়ে মিছা মাতে। বিশেষভাৱে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট, পাকিস্তানলৈ যোৱা প্ৰসংগটো। আৰে গৌৰৱ গগৈ ডাঙৰীয়া 8 তাৰিখে আপুনি ৰাতিপুৱা 11টা বজাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ SIT ৰিপৰ্ট ফাদিল কৰিব, সংবাদ মেল দিব। আপুনি সংবাদ মেলত চালেই হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথা, কোনটো কোৱা কথা আজিলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নকৰাকৈ আছে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই SIT, জুবিন গাৰ্গৰ মৃত্যুৰ ওপৰত যি SIT দিছিলে, তেওঁ কৈছিলে যে মই ডিচেম্বৰ মাহৰ ভিতৰত মই SIT ৰিপৰ্ট দিম। কৰিলে, ৰাইজক ৰাজহুৱা কৰিলে। SIT গৌৰৱ গগৈৰ এগেইনষ্টত যিটো SIT দিছিলে, তেওঁ কৈছিলে যে মই ফেব্ৰুৱাৰী মাহৰ আগত মই কৰিম। 8 ফেব্ৰুৱাৰীত তেখেতে কৰিম বুলি কৈছে। এইকাৰণে চাওক, কংগ্ৰেছে কৰা কংগ্ৰেছৰ কথা, কংগ্ৰেছে আজিৰ দিনত কি উলিয়াইছে? কংগ্ৰেছে পৰিৱৰ্তন যাত্ৰা। পৰিৱৰ্তন যাত্ৰা কি আৰম্ভ কৰিছে তেওঁলোকে? পৰিৱৰ্তন যাত্ৰাত তেওঁ কৈছে মুখ্যমন্ত্ৰীৰ সম্পত্তি। মই আপোনাক আজি এটা কথা কওঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সম্পত্তি, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত থকা সম্পত্তি কিবা ৰাজহুৱা নোহোৱাকৈ আছে নেকি? অসমত প্ৰত্যেকজন ব্যক্তিয়ে কিনা সম্পত্তি ৰাজহুৱা। যেতিয়াই আপুনি মাটি ৰেজিষ্টাৰ কৰিব, সেইদিনাখনেই এইটো ৰাইজৰ তথ্যত থাকে। প্ৰত্যেকটো বস্তু ৰাজহুৱা। সেইকাৰণে এইবিলাক কথাত তেওঁলোকে পৰিৱৰ্তন যাত্ৰা কৰিছে যে অসমৰ মুখ্যমন্ত্ৰীৰ সম্পত্তি। অসমৰ মুখ্যমন্ত্ৰীৰ সময়ত তেওঁলোকে পৰিৱৰ্তন যাত্ৰা কৰিব নালাগে। মোকে সোধা হয়, মই কৈ দিলোঁ হয় যে অসমৰ মুখ্যমন্ত্ৰীৰ কিমান সম্পত্তি আছে। আপুনিও RTI মাৰিলে আপুনিও গম পাব যে কোন মৌজাত কাৰ কিমান মাটি আছে। এইবিলাক হ'ল
সৰু কথা আৰু এতিয়া কংগ্ৰেছৰ হাতত কোনো ৰণনীতি নাই আপুনি কোৱাৰ দৰে তেওঁলোকে ৰণনীতি ফেলে মানে ৰণনীতি বনাবলৈ হ'লে আপোনাৰ তাত আপুনি যুদ্ধলৈ গৈছে আপোনাৰতো বন্দুক থাকিব লাগিব লগত আপোনাৰ গুলি থাকিব লাগিব কোনটো গুলি মাৰিলে আপুনি যদি কালি ডাঙৰ এটা আপুনি হাতী চিকাৰ কৰিবলৈ গ'লে আপুনিতো আৰু সৰু হেৰি গান এয়াৰ গান লৈ গ'লে নহ'ব পইণ্টটো এয়াৰ গান এটা লৈ গৈ পেলাই আপুনি পাখি মাৰিব নে হাতী মাৰিব হয় হয় সেইকাৰণে তেওঁলোকৰ হাতত যেতিয়া কোনো অস্ত্ৰ নাই সেইকাৰণে বিৰোধীৰ এটাই কথা অস্ত্ৰ নাই কাৰণে তেওঁলোকে কিছুমান কথা ৰাইজক বিপথে পৰিচালনা কৰা কিছুমান কথা কয় যিবিলাক কথা লাষ্টত গৈ তেওঁলোকৰ নীতিকে কিন্তু মুখ্যমন্ত্ৰীজনে যিখিনি কথা আজিলৈকে কৈছে আজিলৈকে মই 5 বছৰ বিধায়ক আপুনি মোক কওক যে মুখ্যমন্ত্ৰীজনে মোকে সোধক যে অমুকটো কথা মুখ্যমন্ত্ৰীয়ে কৈছিলে তেওঁতো নকৰিলে আপুনি মোক কওক মই আপোনাক এতিয়াই জবাব দিম আমাৰ মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ অগাধ বিশ্বাস আমি জানো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি কৈছে যে এইটোৰ ওপৰত কৰিব ইনকুৱাৰী কৰিছে তেওঁ প্ৰত্যেকটো বস্তু 1 লাখ চাকৰি দিম বুলি কৈছিলে 1.5 লাখ চাকৰি দিলে এইটো কি বেয়া কাম কৰিলে নেকি ভাল কামটো হৈ আছে কিন্তু তাৰ লগতে থাকি গ'ল আমাৰ যিটো মাইক্ৰ' ফাইনেন্সৰ যিটো ৰেহাই কথা কৈছিলোঁ মহিলাসকলৰ সেই মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত বিশেষভাৱে এতিয়া আগতে সকলোকে মাফ কৰি দিম বুলি কৈছিলে এতিয়া মুখ্যমন্ত্ৰীয়ে কিন্তু কৈছে 50,000 টকালৈকে যিসকলে ঋণ লৈছিলে সেইসকলে মাইক্ৰ' ফাইনেন্সত পৰে নে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনোদিন কোৱা নাছিলে যে চবকে ৰেহাই দিম বুলি হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে মাইক্ৰ' ফাইনেন্সৰ যিখিনি লোন আছিলে যিখিনি আছে আমি সেই লোনখিনি আমি মেক্সিমাম যিখিনি সঁচা অৰ্থত যিখিনি হয় দুখীয়া মানুহে লোনটো লৈ বিপদত পৰিছে তেওঁলোকৰ লোনখিনি ঘূৰাই দিব যিমান এটা কেটাগৰী স্লেব কৰি হয় প্ৰায় 2500 কোটি টকাৰ ঋণ হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘূৰাই দিলে 2500 কোটি টকাৰ ঋণ মই আপোনাক আজি এটা কথা কওঁ যে চৰকাৰৰ কোৱা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঋণ ৰেহাই কৰিম বুলি কৈছে ঋণ ৰেহাই কৰিছে উদ্যমিতা আঁচনিত যদি কৈছে যে অসমৰ 40 লাখ মহিলাক 10,000 টকাকে দিম 10,000 টকাকে তেওঁলোকক দিছে অৰুণোদয় আজি 5 বছৰে অৰুণোদয় মানুহে পইচা পাইছে এতিয়াও আপোনাৰ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয়ত 8,000 টকাকে প্ৰতিটো একাউণ্টত তেওঁ দিম বুলি কৈছে সেয়াও দিব আপুনি 20 তাৰিখে 21 তাৰিখে মোলৈ আপুনি ফোন এটা কৰি ল'ব মই আপোনাক হয় কৈ দিম হয় লগতে অথনি এটা প্ৰসংগ আমি এৰিলো যে মুখ্যমন্ত্ৰী প্ৰতিপন্ন কৰিব 8 তাৰিখে আপুনি কোৱা মতে কিন্তু এই ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা বা সুৰক্ষা বিভাগে যদি সঁচাকৈ গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয় অতদিনে এই সুৰক্ষাৰ দিশটোলৈ চাই বৈদেশিক পৰিক্ৰমাৰ পৰা আৰম্ভ কৰি সকলো দিশ চালি জাৰি চাই তেখেতৰ ওপৰত বিহিত ব্যৱস্থা কিয় কৰা নাই কাৰণ ভাৰত বিৰোধী কাৰ্যকলাপত তেখেত যিহেতু জড়িত হৈছে বুলি কথাটো চাওক প্ৰথম কথা যিকোনো এখন ষ্টেটে হয় SIT যেতিয়া দিছে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম এটা ফৰ্ম কৰিছে SIT এটা ইনভেষ্টিগেশ্যন কৰাৰ পাছত এখন ষ্টেটৰ ইনভেষ্টিগেশ্যনৰ পাছতহে আপোনাৰ চেণ্ট্ৰেলে ল'ব আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই SITৰ যিটো ইনভেষ্টিগেশ্যন এইটো দিল্লীলৈ পঠাইছে হোম মিনিষ্ট্ৰীয়ে তাৰ ওপৰত যি কৰিব এতিয়া আৰম্ভই হ'ব SITয়ে ৰিপৰ্ট ছাবমিট কৰাৰ পাছত ষ্টেট গভৰ্ণমেণ্টে যিখিনি কৰিব লাগিব সেইখিনি কৰিব আপুনি চিন্তা নকৰিব কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াই যিখিনি ভাবি আছে তেওঁৰ যদি পাকিস্তানৰ লগত লিংক নাই তেওঁৰ ৱাইফ যদি পাকিস্তানৰ এজেণ্ট নহয় তেতিয়াহ'লে তেওঁ ক'লে হয় তেওঁ ক'ব লাগিছে তেওঁ কৰে এতিয়াতো SIT ৰিপৰ্টটো দিব আপোনালোকে চাওক তেওঁৰ যদি ৰিপৰ্ট নাথাকে এখন মুখ্যমন্ত্ৰীয়ে কি এনেই ক'ব নেকি মুখ্যমন্ত্ৰীজনে এনেই ক'ব নেকি যে আজি মই আপোনাকে কওঁ আপুনি যদি পাকিস্তানলৈ যোৱা নাই হয় আপোনাৰ পাছপৰ্টতো থাকিবই আৰু আপোনাৰ যদি পাকিস্তানৰ লিংক আছে সেইটোতো এষ্টাব্লিছ হ'বই সেইকাৰণে এই লিংকটো এষ্টাব্লিছ হোৱাৰ পাছত হয় SIT ৰিপৰ্টহে দিছে ইয়াৰ ওপৰত হোম মিনিষ্ট্ৰী ইনভেষ্টিগেট কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ইয়াৰ যিখিনি আমাৰ অসম গভৰ্ণমেণ্টৰ SIT ৰিপৰ্টৰ ওপৰত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ডিচিশ্যন ল'ব সেইকাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ডিচিশ্যন ল'বলৈ এতিয়া সময় আহিছে ল'ব আপুনি কিয় চিন্তা কৰিছে আপুনি চিন্তা নকৰিব গৌৰৱ গগৈ জেলত যোৱাটো ডাঙৰ কথা নহয় একদম ধুনীয়া ৰাস্তা আপুনি আছে ঠিক আছে যদিহে পাকিস্তানী এজেণ্ট হয় তেখেতক সেই দুখে চুব আৰু তেখেতে শাস্তি পোৱাটো সকলো ভাৰতীয় নাগৰিকে বিচাৰিব কাৰণ এটা দেশ বিৰোধী কাৰ্যকলাপত তেখেত লিপ্ত হোৱাটো কোনো সহ্য নকৰিব নিশ্চয় এতিয়া কথাটো হ'ল বিজেপি দলটোৱে চৰকাৰলৈ আহিছিল বিশেষভাৱে সবকা সাথ সবকা বিকাশ যিটো তেখেতসকলৰ বা আপোনালোকৰ মূল মন্ত্ৰ হিচাপে লৈ আপুনি ভাবেনে এই মতাদৰ্শত বিজেপি উত্তীৰ্ণ হৈছে বুলি 100% উত্তীৰ্ণ হৈছে বিজেপিৰ আজি 5 বছৰীয়া শাসনত 10 বছৰ বিজেপি গভৰ্ণমেণ্ট অসমৰ যি শাসনত অসমৰ ৰাস্তা ঘাটৰ পৰা অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ পৰা কোন জনগোষ্ঠীক আজি অসমত সবকা সাথ সবকা বিকাশ লৈ যোৱা নাই আজি ঝুমুৰ নৃত্যক আপুনি নি পেলাই বিশ্ব ৰেকৰ্ড কৰা হৈ গ'ল ঝুমুৰ বিশ্ববাসীয়ে গম পালে ঝুমুৰ নৃত্য বিহু নৃত্য আমাৰ অসমীয়া বিহু নৃত্য আজিলৈকে গোটেই বিশ্ববাসীয়ে গম পালে বাগৰুম্বা আপোনাৰ
এ, বড়ো নৃত্য আজিলৈকে কোনেও বিশ্বই গম পোৱা নাছিল। আজি প্ৰধানমন্ত্ৰীৰ আগত গোটেই বিশ্বই গম পোৱাকে কৈছে। প্ৰত্যেকটো জাতি জনগোষ্ঠীক, কাৰ্বি পাহাৰকেই কওক, বড়ো অঞ্চলকেই কওক, আমাৰ চাহ বাগানকেই কওক, প্ৰত্যেকটো জাতি জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰি ভাৰতীয় জনতা পাৰ্টী, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেলগে একেটা দিশত প্ৰত্যেকৰ কলা সংস্কৃতিৰ উন্নয়নৰ দিশত সবকা সাথ সবকা বিকাশ এই চবতকে ডাঙৰ। তাৰ উপৰিও আপুনি যদি আজি কয়, আজি ৰাস্তা ঘাটৰ পৰা আপুনি আজি ধুবুৰীৰ পৰা শদিয়ালৈকে, আপুনি ধেমাজিৰ পৰা একদম কাৰ্বি আংলঙলৈকে, হাফলঙলৈকে এই ৰাস্তা ঘাটসমূহ উন্নয়ন হৈছে। এইটো কি এটা পাৰ্টিকুলাৰ জেগাত হৈছে নেকি? আজি যদি আপুনি ক'লে বোলে অকল নগাঁৱৰ ৰাস্তা ভাল হৈছে, ডিফুৰ ৰাস্তা বেয়া, আজি বোলে নগাঁৱৰ ৰাস্তা ভাল হৈছে, ধেমাজিৰ ৰাস্তা বেয়া, এইটো হৈছে নেকি? আপুনি ধেমাজিলৈ গ'লেও আপুনি উন্নয়ন দেখা পাব, শদিয়ালৈ গ'লেও উন্নয়ন দেখা পাব, কাৰ্বি আংলঙৰ ডিফুলৈ গ'লেও উন্নয়ন দেখা পাব, হাফলঙলৈ গ'লেও উন্নয়ন দেখা পাব। আপুনি আজি ধেমাজিলৈ গ'লেও, ধুবুৰীলৈ গ'লেও উন্নয়ন দেখা পাব, শিলচৰলৈ গ'লেও উন্নয়ন দেখা পাব। তে সবকা সাথ সবকা বিকাশ নহয় নেকি? সবকা সাথ সবকা বিকাশৰ মতলব হৈ গ'ল কি প্ৰত্যেকটো বস্তুতে দিশটো হ'ব লাগে। কিন্তু হয় ভাৰতীয় জনতা পাৰ্টীৰ যিটো নীতি, এই নীতিটোত বিজেপি যিখন আমাৰ চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধীনত চলিছে, খুব সুন্দৰকে কাম কৰিছে, প্ৰত্যেকটো দিশতে উন্নয়ন কৰিছে। নিশ্চয়কৈ অভিলেখ সংখ্যক বহুবোৰ কাম হৈছে, পৰিৱৰ্তনটো ৰাইজৰ চকুত পৰিছে নিশ্চয়, সমাদৰ সেইকাৰণে আছে বিজেপিৰ। কিন্তু তাতে এটা প্ৰশ্ন আহে, সবকা সাথ সবকা বিকাশ এই আঁচনিটোৰ ভিতৰত বিজেপিৰ সেই মতাদৰ্শৰ ভিতৰত খ্ৰীষ্টানসকল বা মুছলিমসকল পৰে নে নপৰে? এইটো মাজে মাজে সন্ধিয়া নহয়, কাৰণ ধৰ্মীয় মেৰুকৰণ কৰা বুলি এটা অভিযোগ আহি থাকে বিজেপি। চাওক, বিজেপি চৰকাৰত আজি ভাৰতবৰ্ষত হয় বিজেপি চৰকাৰ থাৰ্ড টাইম। যোৱা 11 বছৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত ভাৰতত চৰকাৰ চলিছে। 10 বছৰ অসমত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ চলিছে। ইয়াত কি খ্ৰীষ্টানসকল বিৰোধ হ'বলগীয়া কৰিছে নেকি? নাই এটাতো কোনোবা এটা হিন্দু মুছলমানৰ এখন কাজিয়া আপুনি অসমত দেখা পাইছে নেকি? চাওক, প্ৰত্যেকটো জাতি জনগোষ্ঠী, প্ৰত্যেকটো ভাষা ধৰ্মীয় লোকক হয় ইয়াত সমমৰ্যাদা দিয়া হয়, সমান সন্মান কৰা হয়। মোৰ কথা হ'ল, মই হিন্দু মেজৰিটি কাণ্ট্ৰি ভাৰতবৰ্ষ। হয় মই হিন্দু হিচাপে মই ভাৰতবৰ্ষত সদায় আমি গৌৰৱ অনুভৱ কৰোঁ যে আমি হিন্দু মেজৰিটি কাণ্ট্ৰি, ইয়াত হিন্দু সদায় প্ৰায়ৰিটি পাব লাগিব। নিশ্চয় নিশ্চয় মাইনৰিটিক ইয়াত আমি ৰক্ষণাবেক্ষণ দিম, হয় মাইনৰিটিক সুৰক্ষা দিম, মাইনৰিটিসকলক ইয়াত কোনো ধৰণৰ তেওঁলোকৰ ধৰ্ম ক্ষেত্ৰত আমি কোনো ধৰণৰ বাধা নিদিওঁ। কিন্তু যিহেতু হিন্দু মেজৰিটি, আমি এখন হিন্দু মেজৰিটি হয় ষ্টেট, আমি হিন্দুৰ প্ৰাধান্য সদায় থাকিব। প্ৰত্যেকজন হিন্দু ভাৰততে থাকিব লাগিব। আজি হিন্দুসকলৰ কাৰণে ভাৰত চবতকৈ ডাঙৰ জেগা। হয় আজি বিশ্বৰ বেলেগ জেগাৰ হিন্দুসকলেও আজি কিবা এটা বিপদ হ'লে ভাৰতৰ মুখলৈ মুখ মেলি চাই থাকে। হয় মই ভাবোঁ যে আমি হিন্দু ৰাষ্ট্ৰ নহয়, মানে হিন্দু হিচাপে আমি প্ৰত্যেকজন হিন্দুৱে আমাৰ ৰাষ্ট্ৰখনত সুৰক্ষিত হ'ব লাগিব, আৰু হিন্দু সদায় 1 নম্বৰত থাকিব লাগিব। হিন্দু ধৰ্মটো সুৰক্ষিত হৈ থাকিব। সুৰক্ষিত হ'ব লাগিব, আমি 1 নম্বৰত থাকিব লাগিব। কিন্তু মাজতে এটা ঘটনা ঘটি গ'ল। আমাৰ 25 ডিচেম্বৰ আগতে খ্ৰীষ্টান সকলৰ যি বৰদিন পৰ্ব আছিলে, তেতিয়া অসমৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত ভাৰতৰ তেখেতসকলৰ সেই ধৰ্মীয় পৰম্পৰাসমূহক আঘাত সনা দেখা গৈছিলে। আমাৰ বিজেপি দলৰ কৰ্মকৰ্তা বুলি কোৱা নাই, আমাৰ কিছুমান হিন্দু কট্টৰবাদী লোকসকলে কৰিছিল। এই ক্ষেত্ৰত বিজেপি কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে? চাওক, মই এটা কথা কওঁ, অসমতো তেনেকুৱা ঘটনা হোৱা নাই। নলবাৰীত হৈছিলে মই বাৰু। নলবাৰীত যি এটা ঘটনা মই কৈছোঁ, লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকক এৰেষ্টো কৰালে। হয় হয় চাওক, কোনো ধৰ্মত, হিন্দু ধৰ্মৰ সকলোতকৈ ডাঙৰ কথা হ'ল কি, আমি হিন্দু হিচাপে হয় কেতিয়াও কোনো ধৰ্মক আমি আঘাত নিদিওঁ। হিন্দু সনাতনী ধৰ্মত সদায় আমি বেলেগক সন্মান কৰা, হয় বেলেগ ধৰ্মৰ মানুহক সন্মান কৰা, সেইটো এটা হিন্দু ধৰ্মৰ নীতি। হয় সেইকাৰণে হিন্দু ধৰ্মত আমি হিন্দুসকলে কেতিয়াও হিংসাত আমি বিশ্বাস নকৰোঁ। আৰু বেলেগ সম্প্ৰদায়ৰ আপুনি আঘাত দি পেলাই আপুনি কেতিয়াও এটা ভাল কাম আপুনি নকৰে। সেইটো ময়ো বিৰোধী, মই হয় ব্যক্তিগতভাৱে বিৰোধী। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা ধৰণৰ কাম কেতিয়াও হ'বলৈ দিয়া নাই, আৰু অসমত কেতিয়াও হোৱাও নাই। মই আপোনাক ক'লোঁ, ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত হয় মুছলমানো সুৰক্ষিত, খ্ৰীষ্টানো সুৰক্ষিত, প্ৰত্যেকটো বেলেগ ভাষা ভাষীৰ লোকো তেওঁলোক কমপ্লিটলি সুৰক্ষিত। কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মাজে মাজে কেতিয়াবা অদ্ভুত মন্তব্য দিয়া বুলি প্ৰায় অভিযোগ আহে, যে মিয়াসকলৰ কথা কয়। এতিয়া মাজতে কোৱা হ'ল যে মিয়াসকলক
যদি ৰিক্সা ভাড়া 5 টকা হয় 4 টকা দিব লাগে তেখেতক মনোকষ্ট দিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মিয়াটো হয় এইটো হ'ল বাংলাদেশী মিয়া কথা হয় কৈছে অসমত কিমান বাংলাদেশী মিয়া আছে আপোনালোকে জানে নে নাজানে অসমত বাংলাদেশৰ পৰা আহি ইয়াত যিসকল মিয়া অবৈধ বাংলাদেশীসকল আহি যি হয় সোমাই আছে তেওঁলোকে কি কৰে ইয়াত ৰিক্সা ঠেলা চলায় ডেইলি দিন হাজিৰা কাম আৰম্ভ কৰে তেওঁলোকৰ ইয়াত ভোটাৰো নাই বহুতৰ তেওঁলোকৰ মাটিও নাছিলে তেওঁলোকে ফলছ ভোটাৰ কৰি পেলাই কিছুমান জেগাত আছিলে হয় সেইসকলক যদি আপুনি কামত লগাই থাকে হয় সেইসকলে যদি দিন হাজিৰা কৰি ইয়াত নিজকে যদি তেওঁলোকে জীৱিকা উপাৰ্জন কৰিব পাৰে তেওঁলোক ভাৰতবৰ্ষ এৰি যাব নেকি নাজানে তেওঁলোকে অসম এৰি যাব নেকি হয় তেতিয়াহ'লে আপুনি কি কৰিব লাগিব তেওঁলোকক ডেফিনেটলি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাটো কোৱাৰ সেইটোৱে লক্ষ্য যে তেওঁলোকক কাম দিব নালাগিব আমাৰ মানুহে ৰিক্সা চলাব নোৱাৰে নেকি হয় আমাৰ মানুহে ঠেলা চলাব নোৱাৰে নেকি আমাৰ মানুহ কৰ্মজীৱী হ'ব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোৱাৰ কথাটো দুটাই মিনিং যে হয় আমাৰ মানুহ কৰ্মজীৱী হ'ব লাগিব আমাৰ মানুহে যদি কৰ্ম বেলেগক দিয়ে তেতিয়াহ'লে তেওঁলোকে যদি জীৱিকা পাই থাকে তেওঁলোকে ইয়াৰ পৰা বাংলাদেশ যাব নেকি তেওঁলোকে ইয়াত পলাই হ'লে ইয়াত থাকিব সেইকাৰণে মোৰ কথা হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো মিয়া এইটো আমি অবৈধ মিয়া বাংলাদেশী মিয়াসকলৰ কাৰণে কৈছে সেই মিয়াসকল অসমৰ পৰা যোৱাটো প্ৰত্যেকজন অসমীয়াৰে কাম্য প্ৰত্যেকজন অসমীয়াই আজি অবৈধভাৱে তেওঁলোকে বনাঞ্চল দখল কৰিছে অবৈধভাৱে আহি আপোনাৰ বজাৰ দখল কৰিছে আজি কৃষি কৰ্মত আজি মানুহে গৈ পেলাই চৰ চাপৰিবিলাক দখল কৰিছে হয় এইবিলাকৰ পৰা অসমখন মুক্ত কৰিব লাগিব যেতিয়ালৈকে বাংলাদেশী প্ৰব্ৰজনকাৰী বাংলাদেশী বিদেশী মিয়াক আপুনি অসমৰ পৰা খেদিব নোৱাৰিব হয় তেতিয়ালৈকে অসমখন সুৰক্ষিত নহয় নিশ্চয় নহয় আজি আপুনি যমুনা মুখত অন্নময় বৰাৰ কাহিনীটো দেখিছে হয় হয় আজি ঢিঙৰ কাহিনীটো দেখিছে নে নাই হয় আজি নগাঁও হিচাপে আমি নগাঁৱত আমি প্ৰত্যেকজন আমাৰ বোৱাৰী জীয়ৰী সুৰক্ষিত নেকি আজি নগাঁৱৰ বজাৰলৈ ওলাই গ'লে গধূলি যদি আপুনি কোন ৰিক্সাৱালাই ক'ত লৈ যায় আপুনি সুৰক্ষিত বুলি ভাবে নেকি হয় চাওক তেনেকুৱা নহয় আমি নগাঁওখনকো সুৰক্ষিত কৰিব লাগিব অসমখনকো সুৰক্ষিত কৰিব লাগিব সেইকাৰণে আমি অবৈধ বাংলাদেশীক কোনো ক্ষেত্ৰতে অসমত আগুৱাব যাব দিব নোৱাৰোঁ আমি যেতিয়ালৈকে নিজৰ জাতিটোক আপুনি সুৰক্ষিত নকৰিব অসমখনক সুৰক্ষিত কৰিবলৈ হ'লে আপুনি এটাই কাম কৰিব লাগিব অবৈধ বাংলাদেশীসকলক বাংলাদেশী কবলৰ পৰা এই মিয়াসকলৰ পৰা অসমখনক মুক্ত কৰিব লাগিব আৰু অসমৰ ৰাজনীতিত তেওঁলোকৰ যি গতিত প্ৰচাৰ যি গতিত তেওঁলোকৰ চলিছিলে এটা সময়ত আপুনি নগাঁৱত ৰিক্সাৱালাক গালি দিব নোৱাৰা অৱস্থা হৈছিল হয় হয় গালি দিলেই কোনোবা বিশেষ সম্প্ৰদায়ৰ বিধায়কৰ ফোন আহি যায় বিশেষ সম্প্ৰদায় সেইকাৰণে এইবিলাকৰ পৰা আমি অসমখন বচাব লাগিব সেইটো মুখ্যমন্ত্ৰীৰ লগত আমি একমত প্ৰত্যেকজন অসমীয়া একমত প্ৰত্যেকজন হিন্দু একমত আমিও একমত কিন্তু তাকে নকৰি 5 টকাৰ ঠাইত 4 টকা নিদি তেখেতসকলক আমাৰ দেশৰ পৰা পঠিয়াব লাগিছিল আমাৰ ৰাজ্যৰ পৰা পঠিয়াব লাগিছিল যিহেতু বাংলাদেশী পঠাবলৈতো লাগিবই আৰু 100% হয় পঠাব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পুছবেক কৰিছে বাংলাদেশৰ বৰ্ডাৰলৈ যি এতিয়া হয় এতিয়া ভয় খাইছে তেওঁলোকে আহিবলৈ বাংলাদেশী সোমাবলৈ ভয় খাইছে হয় ইয়াৰ পৰা নি তেওঁলোকক পঠাই দিছে ইয়াৰ পৰা নি তেওঁলোকক ডিপৰ্ট কৰি দিছে এইবিলাক আগতে হৈছিল নেকি অসমত এইবিলাকতো কোনো কালি হোৱা নাছিল হয় হয় কংগ্ৰেছৰ দিনত তেওঁলোকক কি কৰিছিলে তেওঁলোকক ৰক্ষণাবেক্ষণ দি দিছিলে ভোট বেংক বনাইছিলে ফলছ নামত ৰেচন কাৰ্ড বনাই দিয়ে ফলছ নামত তেওঁলোকক NRC বনাবলৈ চেষ্টা কৰিছিলে এই কামখিনিতো আমি অলপ হ'লেওতো আমি কৰিব লাগিব হয় কাৰণ আপুনি যদি অসমখনক সুৰক্ষিত কৰিবলগীয়া হয় আমাৰ মানুহক যদি আপুনি শান্তিত ৰাখিবলগীয়া হয় তেতিয়াহ'লে অবৈধ বাংলাদেশীসকল অসমৰ পৰা পঠাব লাগিব তেওঁলোকক ভোটাৰ পৰা কাটিব লাগিব তেওঁলোকক ৰেচন দিয়াৰ ব্যৱস্থা কমাব লাগিব তেওঁলোকৰ জীৱিকা নিৰ্বাহটো কমাব লাগিব তেতিয়াহে আপুনি অসমখন সুৰক্ষিত হিচাপে পাব নিশ্চয় ধন্যবাদ আপোনাৰ সদুত্তৰৰ বাবে আপোনাৰ পৰা এতিয়া এটা কথা জানিব বিচাৰোঁ কংগ্ৰেছৰ এটা উপযোগ আছে যে তেখেতসকলে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰে বিজেপিটো তেনেকৈ উদাহৰণ আছে নেকি বাৰু আপোনাৰ চব বিজেপিয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত বিশ্বাস নকৰে প্ৰথম কথা আৰু বিজেপিত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি নাথাকে নহয় ক'ৰবাত কোনোবা আছে বহুত গেপত পৰিছে হয় চান্সত পৰিছে এইটো নহয় যে কোনোবা নাই যে মোৰ পৰিয়ালত কোনোবাই বিজেপি কৰিছে নেক্সট টাইম তেওঁৰ ল'ৰাই টিকেট নাপাব তেনেকুৱা হয় কথা নহয় তেনেকুৱা দুই এটা জেগাত থাকে তেনেকুৱা দুই এটা থাকিবই চব জেগাতে থাকিব য'ত মানুহ নাই হয় বিজেপিয়ে কিন্তু পৰিয়ালতন্ত্ৰ বা পৰিয়াল কেন্দ্ৰকত কেতিয়াও বিশ্বাস নকৰে যে এই পৰিয়ালটো একেটা পৰিয়ালত তেওঁকে গোটেই সদায় হয় তেওঁকে পাৱাৰ দিব সেই কথাটো বিজেপিয়ে নকৰে হয় এতিয়া এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ বিজেপি দলটোৱে হিতাধিকাৰী সৃষ্টিৰ জৰিয়তে অসমত এটা সাংঘাতিক বাতাবৰণ আনিছে এটা সাংঘাতিক পৰিৱৰ্তনৰ জয় আনিছে আমাৰ সাধাৰণ দুখীয়া নিচলা লোকক উপকৃত কৰিছে বুলি আপোনালোকৰ ধ্যান ধাৰণা বা বিশ্বাস কৰে আৰু সকলো ভাল পাইছে ৰাইজে কিন্তু একেটা সময়তে এটা অভিযোগ শুনা যায় যে হিতাধিকাৰী সৃষ্টিৰ জৰিয়তে আমাৰ অসমীয়া লোকসকলক অকামিলা কৰা হৈছে তেওঁলোকক মানসিকভাৱে পংগু কৰা হৈছে এইটো আপুনি কেনেকৈ খণ্ডন কৰে চাওক মই আপোনাক এটা কথা কওঁ
হিতাধিকাৰী সৃষ্টি হয়। নহয়, এইটো হিতাধিকাৰী সৃষ্টি কৰা হোৱা নাই, এইটো তেখেতসকলক অৰ্থনৈতিকভাৱে সজাগ কৰা হৈছে। হয়। আজি অসমত একদম দুখীয়া পৰিয়ালৰ মানুহ, হয়। যোনে অৰুণোদয়ৰ কাৰণে পইচাকেইটা মাহে পায়। হয়। মই মোৰ সমষ্টিত দেখিছোঁ এনেকুৱা মানুহ আছে যাক দৰৱকেইটা খাবলৈ পইচা নাই। হয়। সেই আইতাজনী, সেই বিধৱা বোৱাৰীগৰাকী, সেই বিয়া নোহোৱা ছোৱালীগৰাকী হয়। একাউণ্টত ১২৫০ টকা মাহে অহাটো তেওঁক অকামিলা কৰোৱা নুবুজায়, তেওঁক এটা অৰ্থনৈতিকভাৱে সকাহ দিয়া বুজায়। হয়। আজি সেই অৱস্থাটোৰ কাৰণে মই নাভাবোঁ যে যিটো কথা কৈ আছে যে অকামিলা, কেতিয়াও অকামিলা নহয়। অসমীয়া উদ্যমিতাসকলে, মই আপুনি জানিও ভাল পাব যে অসমীয়া উদ্যমিতা মহিলাসকল এতিয়া ওলাই আহিছে। এতিয়া এই ১০ হাজাৰকৈ যে টকা পাইছে তেওঁলোকে হয়। মিলিজুলি কাম কৰিছে। আজি আমাৰ সমষ্টিত চবতকৈ মই গৌৰৱ অনুভৱ কৰি কওঁ, হয়। আমি এখন মামা বজাৰ কৰিছোঁ হয়। কঠীয়াতলী ৰেংবেঙত। ৪গৰাকী উদ্যমিতা মহিলাক এখন দোকান দিছোঁ। ধুনীয়াকৈ দোকান চলাইছে তেওঁলোকে। খুব ভাল উদাহৰণ। তেওঁলোকৰ আগত কি আছিলে, এখন দোকান ল'বলৈ পইচা নাছিলে, আমি চৰকাৰৰ পৰা আমি ব্যৱস্থা কৰি দিছোঁ দোকানখন। হয়। ৪০,০০০ টকা কেপিটেলেৰে তেওঁ মাল আনিছে, দোকানখন ভৰাইছে। আৰু ৪গৰাকী মহিলাই কাম কৰি তেওঁলোকে নিজৰ জীৱিকা উপাৰ্জন কৰিছে, নিজে কৰ্মঠও হৈছে। মই ভাবোঁ অসমত মহিলা উদ্যমিতা হিতাধিকাৰী সৃষ্টি কৰা নাই। এই হিতাধিকাৰী নহ'ব সেই মহিলাসকলক উদ্যমী কৰাৰ কাৰণে। সেই মানসেৰে যিসকলে, তাৰ মাজত বহুতে কাম নকৰে, বহুতে এনেকুৱা নহয় যে বহুতে ভাবে যে পইচাকেইটা পাইছোঁ কাম নকৰে, সেইসকল বেলেগ। হয়। সেইসকল থাকিবই। এটা চাম পৃথিৱীত আছে যি চামে কাম নকৰি পেলাই, একো নকৰি পেলাই কিবা এটা পোৱা বুলি ভাবে। আৰু কিছুমান মানুহ আছে যোনে ভাবে যে মই এই কামটোক ভালকৈ কৰিম, আৰু ভালকৈ কৰাসকল ওপৰলৈ যাব। তেওঁলোকে ইয়াৰ পাছত আজিলৈকে মই আপোনাক কৈছোঁ, ভাৰতীয় জনতা পাৰ্টীয়ে যিখিনি হিতাধিকাৰী সৃষ্টি কৰাৰ কথা কৈছে, এনেকুৱা হিতাধিকাৰী সৃষ্টি কৰাটো সমাজৰ কাৰণে কাম্য। কাৰণ সমাজত দুখীয়া দৰিদ্ৰ মানুহজনে যদি আজি ফ্ৰীতে চাউল পাইছে, ফ্ৰীতে চাউল পোৱা মানুহগৰাকীয়ে তেওঁ ঘৰখন কমচে কম চলিছে। ভাৰতবৰ্ষত দুখীয়া মানুহ নাখাই থকাটো আমি নিবিচাৰোঁ। প্ৰত্যেকগৰাকীয়ে কমচে কম খোৱাটো খাওক, তাৰপাছত কাম কৰিছে, তাৰপাছত কাম কৰা নাই নেকি? আজি অসমত GDP বাঢ়িছে, অসমত আপোনাৰ এণ্টাৰপ্ৰিনাৰ বাঢ়িছে, ইণ্ডাষ্ট্ৰী বাঢ়িছে। অসমত প্ৰত্যেকটো ক্ষেত্ৰতে মই চাইছোঁ প্ৰত্যেকটো জেগাতে নতুন এণ্টাৰপ্ৰিনাৰ ডেভেলপ হৈছে। এইবিলাক কি অসমৰ কাৰণে ভাল খবৰ নহয় নেকি? অসমীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, অসমীয়া ল'ৰা ছোৱালীয়ে বেলেগত গৈ কাম কৰিছে, বিজনেছ কৰিছে, এইবিলাকতো এণ্টাৰপ্ৰিনাৰ ডেভেলপ হৈ আছে। এইবিলাক কথা কোৱা কথা যে বিজেপিয়ে হিতাধিকাৰী সৃষ্টি কৰিছে অসমীয়া জাতিটোক অকামিলা কৰিব। মই এটা কথা কওঁ, অসমীয়া জাতিটোত অকামিলাজন অকামিলাই, যোন কাম নকৰিব তেওঁক আপুনি যিমানকৈ আপুনি কৰিলে সেই একোৱেই কাম নকৰিব। কিন্তু যিখিনি মানুহ কাম কৰিব, যিখিনি এণ্টাৰপ্ৰিনাৰ কাম কৰিব বিচাৰিছে, তেওঁলোকৰ কাৰণে বহুত ডাঙৰ সকাহ হৈছে। মই ভাবোঁ এইটো অসমৰ অৰ্থনীতিত ফাৰ্ষ্ট ষ্টেপ। আজি এই ষ্টেপটোৰ পাছত আপুনি নেক্সট চাব, আপুনি প্ৰত্যেকগৰাকী মহিলাই আৰু কাম কৰিবলৈ আগবাঢ়িব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ইয়াৰ নেক্সটত আমি ২৫,০০০ টকাকৈ প্ৰত্যেকগৰাকী মহিলাক আগবঢ়াব। তেওঁলোকে আৰু বেছি কাম কৰিব। অসমৰ গ্ৰাম্য অৰ্থনীতিটো বহুত ভাল হ'ব। মই ভাবোঁ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ কাৰণে এইটো এটা সকলোতকৈ ডাঙৰ এটা প্ৰভাৱ। এইটো হিতাধিকাৰী সৃষ্টি নহয়, এইটো গ্ৰাম্য অৰ্থনীতিক সজাগতা কৰা। হয়তো আপোনালোকৰ উদ্দেশ্য মহান, কিন্তু লগতে কৃষিভূমি চন পৰিবলৈ লৈছে, মানুহে কৃষি কৰিবলৈ এৰিছে। সেইটো এটা কাৰণ হ'ব পাৰে নেকি বাৰু? হিতাধিকাৰী এনেকে ওপৰতে পইচা কৃষিভূমি চান পৰা নাই, কৃষিটো ভাল হৈছে, অসমে উৎপাদন কৰিছে। আজি যোৱা বছৰ আমি FCI প্ৰায় ১০ লাখ টন চাউল হয়। আমি অসমত প্ৰক্ৰিয়া কৰিছে। অসমে আজি চাউল উৎপাদনত বহুত আগবাঢ়ি গৈছে। হয়। অসমৰ আপোনাৰ সৰিয়হ উৎপাদন অসমত ভাল হৈছে, চাউল উৎপাদন অসমত ভাল হৈছে, অসমত প্ৰায়বিলাক খেতিয়ে অসমত ভাল হৈছে। আজি অসমত আপুনি চন পৰিছে নে? কিছুমান মাটি চন পৰিছে বেলেগ কথা, বহুতে কাম কৰা নাই। কিন্তু মেক্সিমাম মাটি যি কাম কৰিছে বহুত ভালেই হৈছে খেতি বাতি। হয়। এতিয়া এটা ডাঙৰ প্ৰসংগ, উচ্ছেদ। আপোনালোকৰ চৰকাৰ দিনত উচ্ছেদ হৈ আছে আৰু অসমৰ মানুহে সমৰ্থনো আগবঢ়োৱা বুলি আমি দেখা পাইছোঁ। আৰু লগতে অভিযোগো আহি আছে যে উচ্ছেদটো বিজেপিৰ এটা ৰাজনৈতিক অস্ত্ৰ। চাওক, মই এইটো কথাত একদম একমত নহয়। উচ্ছেদটো ৰাজনৈতিক অস্ত্ৰ নহয়। উচ্ছেদ আগতেই কৰিব লাগিছিল। হয়। উচ্ছেদ অসমৰ বনাঞ্চলসমূহ অধিক যে অবৈধ বেদখলকাৰীয়ে দখল কৰিছিলে, অসমৰ চৰকাৰী মাটিসমূহ অবৈধ বেদখলকাৰীয়ে দখল কৰিছিলে, হয়।
অসমৰ বন্যপ্ৰাণী জীৱ-জন্তু হত্যা কৰি গছ-গছনি কাটি পেলাই অবৈধ বেদখল কৰি পেলাই অসমৰ বনাঞ্চল ধ্বংস কৰিছিলে। এইবিলাক আজিৰ নহয়, সুপ্ৰিম কোৰ্টৰ ৰায় আছিলে। সুপ্ৰিম কোৰ্টে কেতিয়াবাই ষ্টেট গভৰ্ণমেণ্টক কৈছিলে এইবিলাকৰ ওপৰত একশ্যন ল'ব লাগে। কিন্তু ষ্টেট গভৰ্ণমেণ্টে সাহস কৰা নাছিল। প্ৰথম কথা, অসমৰ পূৰ্বত কংগ্ৰেছৰ দিনত যিসকল মুখ্যমন্ত্ৰী আছিলে তেওঁলোকৰ এইখিনি সাহস নাছিলে যে তেওঁলোকে ইয়াত অবৈধ বাংলাদেশী এগেইনষ্টত বনাঞ্চলৰ হৈ অবৈধ বাংলাদেশীসকলক তাৰ পৰা উচ্ছেদ কৰিব পৰা সেই হয়। কেপাচিটিটো তেওঁলোকৰ নাছিলে। কাৰণ তেওঁলোকৰ ভোট বেংক আছিলে। হয় হয় তুষ্টিকৰণৰ ৰাজনীতি কৰিছিলে তেওঁলোকে। তেওঁলোকে সদায় এপিজমেণ্টত থাকে, সদায় সেইসকলক তেওঁলোকে তোষামোদ কৰি বহি থাকে। সেইকাৰণে কৰিব পৰা নাছিলে। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বলিষ্ঠ পদক্ষেপ লৈছে। অসমৰ বনাঞ্চল সুৰক্ষিত হ'ব লাগিব। অসমৰ ভূমি সুৰক্ষিত হ'ব লাগিব। অবৈধ বাংলাদেশী কবলৰ পৰা অবৈধসকলৰ কবলৰ পৰা এই বনাঞ্চলসমূহ মুক্ত কৰি পেলাই তাত আপুনি সেউজ কৰিব লাগিব। হাতী নামি আহিছে কি কাৰণে জংঘলৰ পৰা? হাতী নামি আহি মানুহৰ আজি ৰাইজে কৰা খাদ্য খাবলৈ দৰকাৰ হৈছে কি কাৰণে? ওপৰত বনাঞ্চলত কোনো খাদ্য ব্যৱস্থা নাইকিয়া হৈছে, বনাঞ্চলৰ মাটি কাটি শেষ কৰি পেলাইছে। উম, য'ত থাকিব লাগে জীৱ-জন্তু তাত হয়। যদি মানুহে যদি গৈ ঘৰ বনাই থাকে তে জীৱ-জন্তু তললৈ নাহিব জানো? আজি হাতী মানুহৰ সংঘাতটো আপুনি ক'বই, আপুনি এইটো কথাৰ পাছত আপুনি ক'ব যে হাতী মানুহৰ সংঘাত হৈছে বুলি। এতিয়া হাতী মানুহৰ সংঘাত নহ'ব কেনেকে যদি বনাঞ্চলসমূহ ৰাইজে যদি দখল কৰি থাকে হয়। য'ত য'ত থাকিব লাগে। সেইকাৰণে এই চব কথা এতিয়াহঁতৰ লগত ইণ্টাৰ ৰিলেটেড। আমি এই কথাবিলাক আমি উপলব্ধি নকৰোঁ। হয়। কিন্তু যোনে কৰিব আৰু বলিষ্ঠ মুখ্যমন্ত্ৰী এজন হ'ব লাগিব। সেইকাৰণে এই কামবিলাক হৈছে। সেইকাৰণে মই আপোনাক ক'লোঁ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠটো কামেৰেহে পৰিচয় হয় হয়। হয় সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী সৰ্বশ্ৰেষ্ঠ হোৱাটো তেখেতৰ যিটো কাম যিখিনি তেখেতে কাম কৰি আছে সেই কামখিনি আপুনি ফহিয়াই চালে গম পাব। তেখেতৰ সাহস আৰু বিচক্ষণতাটো মানিবই লাগিব। কিন্তু লগতে এই যে উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ যিটো অভিযোগ আহি আছে সেই কথাখিনিৰ কাৰণেহে আমি যদি বাংলাদেশী হয়ে তেখেতসকলক উচ্ছেদ কৰিছে আৰু খেদিয়ে পঠাওক, বিতৰণে কৰক। কিন্তু সংস্থাপন কৰা বুলি যিটো অভিযোগ আহি আছে আমাৰ বিৰোধী দলৰ ফালৰ পৰা। চাওক আপুনি এখন ষ্টেটৰ ৰুল থাকে। হয় আপুনি আজি ভাৰতৰ এজন নাগৰিকক আপুনি এজন বাংলাদেশী নাগৰিকক ইয়াৰ পৰা খেদি পঠাবলৈ হ'লে কিছুমান হয় প্ৰচেছ থাকে। সেই প্ৰচেছখিনি কৰাৰ পাছতহে আপুনি তেওঁক খেদিব পাৰিব। হয় হয় আজি উচ্ছেদ কৰিছে, উচ্ছেদ কৰাৰ পাছত তেওঁ যদি ক'ৰবাত তেওঁৰ মাটি আছে, তেওঁ নিজৰ জেগাত গৈছে। যদি হয় নাই, তেওঁ তাক দেখুৱাব লাগিব যে মই ভাৰতীয় নাগৰিক, মই ইয়াৰে আছিলোঁ, ইয়াৰে জন্ম। হয় সেইখিনি যদি দেখুৱাব পাৰে ডেফিনেটলি তেওঁক আকৌ যদি তেওঁক হেৰি কৰিবৰ কাৰণে পুনৰ সংস্থাপন কৰি কাম কৰিবই লাগিব যদি তেওঁ ভাৰতীয় নাগৰিক। হয় তেওঁ ভাৰতীয় নাগৰিক, তেওঁ ভাৰততে আছে, তেওঁক ডেফিনেটলি আপুনি সদ্যহতে অবৈধভাৱে বেদখল মুক্ত কৰা হৈছে যিহেতু অবৈধ হয় বেদখল মুক্ত কৰা হৈছে তাৰ পাছতহে ওলাব আপুনি ভাৰতীয়ই নে হয় হয় বাংলাদেশীয়ে নে কি আছে। সেইকাৰণে সেই প্ৰচেছটো চলি আছে আৰু সেইবিলাক ডেফিনেটলি হ'ব। আৰু মই আপোনাক কৈছোঁ আমাৰ চৰকাৰখন থাকিলে আমাৰ মুখ্যমন্ত্ৰীয়ে কোনো অবৈধ বাংলাদেশীক অসমত থাকিবলৈ নিদিয়ে, সেইটো আপুনি নিশ্চিন্ত থাকক। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানৰ ৰাজনীতি কৰে আৰু সেইটোৱে বৈতৰণি পাৰ হ'ব বিচাৰে নিৰ্বাচনৰ। নিৰ্বাচন এতিয়া মিয়া মুছলমানৰ কথা বৈতৰণী আপোনালোকে কোৱা কথা, এইবিলাক কংগ্ৰেছে কোৱা কথা। হয় চাওক মই আপোনাক এটা কথা কৈছোঁ, নিৰ্বাচন এইবাৰ একচেটিয়া হ'ব। হয় কাৰণ আপুনি মোকেই কওক, আপুনি এটা কোনটো সমষ্টিত আপোনাৰ কংগ্ৰেছৰ আজি নিৰ্বাচন কেন্দ্ৰিক প্ৰস্তুতি আছে? হয় কংগ্ৰেছে এতিয়া পৰিৱৰ্তন যাত্ৰা আৰম্ভ কৰিছে। ১ মাহ পাছত নিৰ্বাচন হ'ব। হয় পৰিৱৰ্তন যাত্ৰা আৰম্ভ কৰিছে, তাৰপিছত পৰিৱৰ্তনৰ পাছত তেওঁলোকে নতুন পৰিৱৰ্তন কৰিব, তাৰপিছত আকৌ এটা নতুন পৰিৱৰ্তন কৰিব। তেনেকুৱা হয় যাত্ৰা নাম-চাম দি থাকে, কাৰণ তেওঁলোকে যাত্ৰাবিলাকৰ নাম দিয়ে থাকে। ন্যায় যাত্ৰা, হয় গণতন্ত্ৰ বচাও যাত্ৰা, ভোট চুৰি যাত্ৰা, এইবিলাক হ'ল তেওঁলোকৰ এটা টাৰ্ম আৰু এইবিলাক টাৰ্মেই কৰি পেলাই তেওঁলোকে সময়টো পাৰ কৰে। বিহাৰত ডাঙৰ যাত্ৰা কৰিলে, সেইকাৰণে বিহাৰত ফ্লপ শ্ব'টো মাৰিলে। হয় সেইকাৰণে চাওক তেওঁলোকৰ কোনো যাত্ৰাৰ লগত ৰাহুল গান্ধী ডাঙৰীয়া আৰু তেওঁৰ পাৰ্টি হয় তেওঁলোক কোনো কথাতে চিৰিয়াছ নহয়। তেওঁলোকে না ইলেকশ্যন লৈ চিৰিয়াছ, তেওঁলোকে এতিয়া খালি পাৰ্টিটোৰ কাৰণে কিবা এটা দেখুৱাব লাগিব চিম্বলিক কাৰণে তেওঁলোকে কৰে হয় আৰু সেইখিনি অসমৰ ৰাইজে গম পাইছে। সেইকাৰণে অসমৰ ৰাইজে এতিয়া য'তেই হওক কংগ্ৰেছক বিদায় দিয়া কাম আৰম্ভ কৰিছে আৰু ভালকে বিদায় দিব। এইবাৰতো আৰু পালি পোখৰা উঘালি পেলাব য'ত আছে। তেখেতসকলৰ বিচক্ষণতাৰ অভাৱে কওক বা দলীয় নেতৃত্ব দক্ষতাৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰতে হওক বিফল হৈছে, হয়তো হয়, শক্তিহীন হৈ পৰিছে অসমত প্ৰায়। কিন্তু এইখিনিতে এটা কথা মোৰ মনলৈ আহিল, যিহেতু মিয়া মুছলমান প্ৰসংগ আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায়ে কৈ থাকে আৰু বিশেষভাৱে মিয়াসকলক লৈ তেখেতে মন্তব্য কৰি থাকে। মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মাৰ এনেধৰণৰ তিৰ্যক তাচ্ছিল্যসূচক মন্তব্যৰ কাৰণে মিয়া মুছলমানসকলে এটা স্বাভিমানত পৰিয়েই হওক বা কিবা কৰি তেওঁলোকৰ মনত এটা জাতীয় চেতনা আহিছে
যাৰ ফলত তেখেতসকলে কৰ্মমুখী শ্ৰমজীৱী এই মিয়াসকলৰ মাজৰ পৰা বহু ডক্তৰ, বহু ইঞ্জিনিয়াৰ, বহু উদ্যোগপতি হৈ উঠিছে। এটা তেখেতসকলৰ মাজত জাতীয় চেতনা আহিছে যে আমাৰ স্বাভিমান আমি ৰক্ষা কৰিব লাগিব। এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাচ্ছিল্যৰ পাছতে হয়তো তেনে অনুভৱ হৈছে বুলি ভাবোঁ। তেখেতসকলৰ উত্তৰণত, মিয়া মুছলমানৰ উত্তৰণত হিমন্ত বিশ্ব শৰ্মাৰ এনেধৰণৰ অপমানে কিবা কাৰক হ'ব পাৰে বুলি আপুনি ভাবে নেকি? তেনেকুৱা ধৰণৰ একো কাৰক নহয়। যোনে পঢ়া-শুনা যোনে পঢ়া-শুনা কৰে তেওঁলোকে কষ্ট কৰে, পঢ়িছে। হয়। সেইকাৰণে তেওঁলোকে এচিভ কৰিছে। তেওঁলোকৰ জাতীয় চেতনা বুলি নহয়। এতিয়া অসমত আজি মিয়া মুছলমানৰ কাহিনীটো 5 বছৰ ধৰক মুখ্যমন্ত্ৰী 5 বছৰে হৈছে। তাৰ আগতে কি আছিলে? হয়। তাৰ আগতো বহুত মুছলমান ডক্তৰ ওলাইছে। হয়, হয়। তেওঁলোকে পঢ়িছে কাৰণ তেওঁলোকে কষ্ট কৰিব পাৰে। তেওঁলোকে কষ্ট কৰে। খেতি আপোনালোকে কাক কৰিছে? আজি আপোনাৰ বহমপুৰ পঞ্চায়তটো যাওক, কাষতে ৰাঙলু পঞ্চায়তটো চাওক। হয়। আপুনি দক্ষিণ নলবাৰী পঞ্চায়তৰ কাষতে ৰাঙলু পঞ্চায়তটো আছে। আপুনি চালেই গম পাব। হয়। যে ৰাঙলু পঞ্চায়তত ইমান খেতি-বাতি হয় আৰু বহমপুৰ পঞ্চায়তত গোটেই মাটি চন পৰি থাকে। আপুনিয়ে কৈ আছে। হয়। সেইকাৰণে চাওক, সেইটোত কথা হ'ল কৰ্মটো নিজৰ বস্তু। আপুনি কাম কৰি ভাল পাব লাগিব। এতিয়া কোনোবাই শুই ভাল পায়, কোনোবাই কাম কৰি ভাল পায়। হয়। আৰু কোনোবাই কাম কৰি ভাবে কৰ্মটোৱেই জীৱন বুলি যোনে ভাবে তেওঁলোকৰ উন্নয়ন হয়। সেইকাৰণে কৰ্মটো জীৱন হিচাপে ল'ব লাগিব। প্ৰত্যেকজন অসমীয়াই আজি প্ৰত্যেকজন অসমীয়াই যদি ভাবে মই কৰ্মটোহে কৰি মই জীৱনটো চম্ভালিম, আমাৰ কৰ্মত কম্পিটিশ্যন হ'ব লাগে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই একেটা কথাই কয় যে আমি প্ৰত্যেকজন অসমীয়াই কৰ্মত হ'ব লাগিব। তেওঁলোকে কাম কৰিবৰ কাৰণে মানসিকতাত তেওঁলোকে কষ্ট কৰিব লাগিব। অসমখন আৰু ধুনীয়া হ'ব। প্ৰত্যেকজনে স্বাৱলম্বী হ'ব যেতিয়া আপোনাৰ অসমখন এনেই ধুনীয়া হ'ব। এতিয়া আমি বেলেগক দেখি পেলাই লাভ নাই। আপুনি যে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ তুচ্ছ-তাচ্ছিল্যৰ কাৰণে তেওঁলোক ঐক্যতা হৈছে। হিমন্ত বিশ্ব শৰ্মাই আজি তুচ্ছ-তাচ্ছিল্য কৰিছে। আজিৰ পৰা 10 বছৰ আগত আপুনি চাওক, 10 বছৰ আগৰ ৰেকৰ্ড চাওক। কিমান মেডিকেল ষ্টুডেণ্ট তেওঁলোকৰ মাজৰ পৰা আছে। গতিকে তেওঁলোক কষ্ট কৰিছে, তেওঁলোকে ভাবে। আৰু জেনেৰেলি আপুনি এটা কথা চাব, মাইনৰিটি যি এৰিয়াত থাকে, মাইনৰিটি হয়। মানুহৰ সদায় এটা ফিলিংছ থাকে যে মই যিহেতু মাইনৰিটি, মই কষ্ট কৰিব লাগিব। মই ইয়াত ৰাইটটো পাব লাগিব। সেইকাৰণে তেওঁলোক চব ক্ষেত্ৰতে সদায় হয়। আগৰণুৱা হয়। তেওঁলোকৰ দেখিব আপুনি ডকুমেণ্টেশ্যন। অসমীয়া মানুহে এতিয়া NRC হৈছে, নিজৰ ডকুমেণ্টেশ্যন নায়েই। কাৰণ তেওঁলোকে হয়। অসমীয়া মানুহে ফিলেই নকৰে যে ডকুমেণ্টেশ্যন থাকিব লাগিব। হয়, হয়। কিন্তু মাইনৰিটি মানুহৰ প্ৰত্যেকখন কাগজে তেওঁলোকৰ একদম ধুনীয়াকৈ আনিব, কাগজখিনি ৰাখিব তেওঁলোকে। কাৰণ তেওঁলোকে ভাবে কেতিয়াবা বিপদত পৰিলে মোক কাগজখিনি হয়, লাগিব। হয়। সেই শংকাই তেওঁলোকক এটা এলাৰ্ট কৰি দিয়ে। তেওঁলোক সজাগ হৈ যায়। সেইকাৰণে সেইটোৱে এটা কথা। বাৰু বিজেপিৰ মাজত এটা অন্তৰ্কণ্ডলৰ ঢৌ মাজে মাজে শুনা যায়। আছে নেকি বাৰু আপোনাৰ বিজেপিত অন্তৰ্কণ্ডল? চাওক, অন্তৰ্কণ্ডল চবতে থাকে। এতিয়া আপোনাৰ পৰিয়ালতো থাকিব অন্তৰ্কণ্ডল। হয়। পৰিয়ালতো আপোনাৰ যদি ডাঙৰ পৰিয়াল এটা হয়, ককাই-ভাইৰ মাজতো এইটো থাকিব। হয়। ল'ৰা-ছোৱালীৰ মাজতো থাকিব। এইবিলাক অন্তৰ্কণ্ডল থাকেই, সৰু হয়। বস্তু। আৰু ইমান ডাঙৰ এটা পাৰ্টিত অন্তৰ্কণ্ডল, উম। বহুতখিনিতো ৰাজনৈতিক দল। চবৰে স্বাৰ্থ আছে, ৰাজনৈতিক স্বাৰ্থ আছে। চবৰে প্ৰত্যেকটো বস্তুৰে লবি থাকে, ৰাজনীতি হয়। এইবিলাক থাকে সৰু বস্তু, কিন্তু এটা চবতকে ডাঙৰ প্লাছ পইণ্ট বিজেপিৰ মই আপোনাক কওঁ, বিজেপিৰ দলীয় হুইপ, দলীয় হয়। কামান, দলীয় হুইপটো ইমান ষ্ট্ৰং। এটা যদি কামান থাকে, কোনো ধৰণৰ মানুহে বিজেপিত বিসম্বাদ কৰি টিকিব নোৱাৰে। মই আজি 10 বছৰ, 15 বছৰৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় সদস্য হৈ আছোঁ। হয়। মই যেতিয়াৰ পৰা ৰাজনীতিত আহিছোঁ, তেতিয়াৰ পৰা দেখিছোঁ বহুতজনে বিক্ষোভ কৰিলে নিজে নিজে ওলাই গুচি গ'ল। নিজে নিজে শেষ হৈ গ'ল। সেইকাৰণে মই চাইছোঁ যে তেওঁলোকৰ বিক্ষোভতেও কাম নকৰে। কাৰণ এই দলটো নীতি আদৰ্শৰ ওপৰত ইমান বেছি প্ৰতিষ্ঠিত, প্ৰত্যেকজন কাৰ্যকৰ্তাৰ ওপৰত ইমান বেছি নিষ্ঠা আৰু আস্থাৰ ওপৰত আছে, আৰু প্ৰত্যেকটো বস্তু এওঁলোকে নীতি আদৰ্শক মাইনাছ কৰি পেলাই কামটো নকৰে আমাৰ পাৰ্টিত। সেইকাৰণে মই ভাবোঁ সেইটোৱেই এই পাৰ্টিৰ ডাঙৰ সম্পদ। এটা ভাল ছিষ্টেমত চলাই ৰাখিছে। আপোনালোকে আপুনি নিজে ক'লে যে ওলাই গৈছে বহুত নীতি আদৰ্শ যোনে মানি চলিব পৰা নাই। তাৰ মাজতে আমাৰ নগাঁৱৰ প্ৰাক্তন সাংসদ এসময়ৰ কেন্দ্ৰীয় মন্ত্ৰী আছিলে ৰাজেন গোহাঁই ডাঙৰীয়া, তেখেতো আপোনালোকৰ দলৰ পৰা ওলাই গ'ল। এই ক্ষেত্ৰত আপোনালোকৰ দলীয় ৰাজনীতি কি প্ৰভাৱ পেলাব, আৰু ব্ৰহ্মপুৰত বিশেষভাৱে আপোনাৰ কিবা ক্ষতি কৰিব নেকি? চাওক, ৰাজেন গোহাঁই ডাঙৰীয়া মোৰ ৰাজনৈতিক গুৰু আছিলে। হয়। তেখেতৰ ছত্ৰছায়াতে মই ভাৰতীয় জনতা পাৰ্টিত জইন কৰিছিলোঁ। হয়। আৰু মই তেখেতৰ বিষয়ে তেনেকৈ ক'ব বিচৰা নাই। তেখেতে এই দলটো এৰি গুচি গ'ল, সেইটোত অলপ দুখ লাগিছে। কিন্তু তেখেতে এটা কথা কোৱাত মই বেছি দুখ পালোঁ। গোটেই জীৱনটো তেখেতে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ, আৰু ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ হিচাপে 4বাৰকৈ তেওঁ জিকিছে। হয়। 4বাৰকৈ সাংসদ ধেমালি বস্তু নহয়। 4বাৰ সাংসদ হোৱাৰ পাছত তেখেতে ৰেল মন্ত্ৰীও হ'ল এই দলটোৰ পৰা। এই দলটোত তেখেতে অসমৰ সভাপতিও আছিলে।
তাৰ পাছত তেখেতে যি মন্তব্য অলপ দিনৰ আগতে কৈছে যে ভাৰতীয় জনতা পাৰ্টি হিন্দু বিৰোধী পাৰ্টি, অসমীয়া মানুহ বিৰোধী পাৰ্টি। এইটো কথাত অকণমান দুখ লাগিলে মই। সেইটোত মই ভাল পোৱা নাই তেখেতক। কাৰণ তেখেতে এনেকুৱা কথা এটা ক'ব নালাগিছিলে। তেনে তুমি ইমান দিনে কি কৰিছিলা? 25 বছৰে আপুনি মানে নীতি আদৰ্শক বাদ দি পেলাই এটা পাৰ্টি MP বনাইছিলে কাৰণে আপুনি আছিল। তেনেকুৱা ধৰণৰ কথাবিলাক তেখেতৰ মুখৰ পৰা এই বয়সত শোভা নাপায়। সেইকাৰণে মই সেইটোত অলপ বেয়া পাইছোঁ। আৰু তেখেতে ব্ৰহ্মপুৰ সমষ্টিত যদি ইলেকশ্যন খেলিবও বিচাৰিছে, মোৰ একো আপত্তি নাই, তেখেতলৈ শুভেচ্ছা থাকিলে। কিন্তু তেখেতে বহুত ভোটত হাৰিব, এইটো একদম খাটাং। তেখেতৰ ৰাজনৈতিক ভেটি কিমান মজবুত সেয়া ব্ৰহ্মপুৰ ৰাইজে জানে, বা তেখেতৰ ইতিমধ্যে যথেষ্ট কাৰ্যকাল ৰাইজে দেখিছে। তেখেতৰ ভাৱমূৰ্তি কেনে সেইখিনি সময় ক'ব। কিন্তু তেখেতে যি নীতি আদৰ্শৰ লগত নিমিলাৰ কাৰণে বিজেপি দলটো এৰিলে, তেনেকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰীও নীতি আদৰ্শক নিমিলাৰ কাৰণে কংগ্ৰেছ দলটো এৰি থৈ আহি বৰ্তমান বিজেপিত আছে। বিজেপি দলত থাকি দলটো শক্তিশালী কৰিছে, অসমক আগুৱাই নিয়াৰ প্ৰচেষ্টা কৰিছে। সময়ে সময়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেনেধৰণৰ মন্তব্য কৰে। কিন্তু নীতি আদৰ্শক লৈ প্ৰশ্ন তোলাটো ৰাজেন গোহাঁই ডাঙৰীয়াই যি ধৰণে আপোনাৰ দুখ লাগিছে বুলি কৈছে, সেইটো স্বাভাৱিক। আচলতে যিটো দলে তেখেতৰ পৰিচয় দিলে, সেই পৰিচয়টো তেখেতে অস্বীকাৰ কৰাৰ নিচিনা হ'ল। সেই দলটোৰ প্ৰতি অনাস্থা আনি তেখেতৰ সেই সিদ্ধান্তই আপোনালোকৰ মন কষ্ট দিয়াটো স্বাভাৱিক বুলি ভাবোঁ। এতিয়া বিজেপি দলৰ ৰাজেন গোহাঁই, বিশেষভাৱে মই ক'ব বিচাৰোঁ, ৰাজেন গোহাঁই যি ধৰণৰ ভূমিকা ল'লে, ৰাজেন গোহাঁইৰ লগতে আমাৰ অগপ আপোনালোকৰ লগত মিত্ৰতাত আছে। অগপ দলতো যথেষ্ট শক্তিশালী নেতা এতিয়া গা কৰি উঠা দেখা পোৱা গৈছে, বিশেষভাৱে ব্ৰহ্মপুৰত। আপোনালোকৰ যিহেতু মিত্ৰজোঁটত আছিলে, মণিমাধৱ মহন্ত নগাঁও জিলাৰ সভাপতিগৰাকী, তেখেতে আপোনাৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে বুলি কৈ, বা আপোনাৰ গণভিত্তি নাইকিয়া বুলি কৈ, তেখেতে দলৰ পৰা পুৰণা তেখেতসকলৰ যিটো আসন, অগপৰ আসন, সেই আসনখন বিচাৰিছে। কেনেধৰণে আপুনি বিবেচনা কৰিব বিষয়টো? অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি দুইটা আমাৰ মিত্ৰ দলৰ পাৰ্টি। হয়। মই অসম গণ পৰিষদৰ বিষয়ে বেয়াকৈ একো ক'ব বিচৰাও নাই, কাৰণ আমি একেলগে থকা, আৰু তেখেতসকলৰ এই ব্ৰহ্মপুৰ চিটটো 35 বছৰ আছিলে, 7বাৰ MLA ইয়াৰ পৰা আছিলে, প্ৰায় 35 বছৰ। 35 বছৰে থকা এটা চিটত ডেফিনেটলি দলটোৱে এইটো ডিমাণ্ড কৰিব। হয়। তাত এইটো কোনো ডাঙৰ কথা নহয়, এইটো বিচাৰিছে তেওঁলোকে, ভাল কথা, মই বেয়া পোৱা নাই। আৰু এইটো তেখেতসকলৰ ডিমাণ্ড। আৰু আমাৰ যিহেতু দুইটা দলৰে মিত্ৰ দল, তেওঁলোকৰ ডিমাণ্ডটো তেওঁলোকে নিজৰ সভাপতিক কৰিব, বা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ঊৰ্ধ্বতম নেতৃত্বৰ লগত কথা পাতিব। এইটো একচুৱেলি আমি টিভিত চেনেলত আপোনাৰ আগত বা টিভি চেনেলত ইণ্টাৰভিউ দি পেলাই, কাৰোবাৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে, কোনোবাৰ গণভিত্তি নাই, টিভি চেনেলে টিকেট দিব জানো? টিভি চেনেলে এইটো বিবেচনা কৰিব জানো? সেইকাৰণে এইবিলাক আমি সামাজিক মাধ্যমত এইবিলাক কথা কোৱাটো ভাল, উচিত নহয়। আৰু যিহেতু আমাৰ মিত্ৰ দলৰ তেওঁৰ পৰা মই এইটো আশা কৰা নাই। কিন্তু এটা কথা ঠিক, ভাৰতীয় জনতা পাৰ্টি, আমাৰ যি নেতৃত্ব আছে, ৰাষ্ট্ৰীয় নেতৃত্ব, আৰু আমাৰ যি অসমৰ ৰাজ্যিক নেতৃত্বই এইবিলাক বিচাৰ কৰিব। আৰু এইটো চিট এলায়েন্সটো তেওঁলোকৰ ডিচিশ্যন। কালি যদি মোক কয় যে এইটো চিট AGPক এৰি দিব লাগে, AGPক এৰি দিম। কিন্তু এটা কথা ঠিক, আমি যিখিনি কাম কাজ কৰিছোঁ, মইতো সংগঠনত গাঁৱে ভূঞে ঘূৰি থকা মানুহ। হয়। মই আপোনাক এটা কথা ক'লোঁ যে আমি পঞ্চায়ত ইলেকশ্যনটো হৈ গ'ল আজিৰ পৰা কিছুদিন আগত। যদি ইয়াত অসম গণ পৰিষদৰ স্থিতিটো ভাল আছিলে, আমি 28টা পঞ্চায়তৰ ভিতৰত 5খন পঞ্চায়তৰ আসন AGPক এৰি দিছিলোঁ। হয়। তাৰে 4খনতে তেওঁলোক হাৰিলে। হয়, হয়। এখন আসন মই যেনে তেনে কষ্ট কৰি পেলাই, মই কেইবাখনো মিটিং কৰি পেলাই এখন আসন অলপ ভোটত মই জিকাব পাৰিছোঁ তেওঁলোকক। হয়। তেতিয়াহ'লে সেই দলটোৰ আজি ডেটৰ স্থিতিটো মই কি কওঁ? বেছিভাগ কৰ্মী আপোনাৰ লগতে থকা দেখোঁ। সেইটোতো আছেই, কিন্তু মই আপোনাক সেইটোৱে কওঁ যে মই কৈছোঁ, যদি আমি এইটো চিট ক্লেইমেই কৰিব লাগে AGP, হয়। তেতিয়াহ'লে এই চিটটো আমি আগতেই ক্লেইম কৰিব লাগিছিলে। আমি একদম ইয়াত নিৰ্বাচনত কমচে কম 28টা পঞ্চায়তৰ ভিতৰত আমিতো 12টা-13টা পঞ্চায়ত জিকাব লাগিছিলে AGP পৰা। হয়। বোলে 12টা-13টা পঞ্চায়ত আমি AGP পৰা জিকিছোঁ, বোলে আধা আমাৰ মানুহৰ ছাপোৰ্ট আছে, আধা আছে। এটা পঞ্চায়তত এজন ভাল মেম্বাৰেই নাই, ৱাৰ্ড মেম্বাৰেই নাই। হয়, হয়। ৱাৰ্ড মেম্বাৰেই নাই, পঞ্চায়তৰ প্ৰেচিডেণ্টটো দূৰৰে কথা। AP মেম্বাৰ 5টা চিট দিলে, 4টা চিটতে হাৰিলে। এতিয়া মোৰ কথা হ'ল, সেই পাৰ্টিক আপুনি আগৰ স্থিতিটো নাই আৰু। আগৰ স্থিতিটো আগৰ আছেনে নাই মই একো নকওঁ, এইটোতো হয়। চাওক, এতিয়া তেওঁলোকে 7বাৰ ইয়াৰ পৰা জিকিছে, সেইকাৰণে তেওঁলোকৰতো স্থিতি নাথাকিলেতো নিজিকিলে হয়। হয়, হয়। 7বাৰ ইয়াতে স্থিতি আছে কাৰণেই জিকিছে।
কাৰণে বাকীখিনি আজিৰ ডেটৰ কথাহে মই কৈছোঁ, মই আগৰ হয় কথা কোৱা নাই। আগত স্থিতি আছে, অসম গণ পৰিষদৰ স্থিতি নাথাকা নহয়, আছে, কিন্তু এক্টিভিটি নাই। হয় স্থিতিটোক এক্টিভিটিলৈ ৰূপান্তৰ কৰিব লাগিব। আপুনি যিকোনো এটা কাম, আজি যদি মই কওঁ যে মই আছোঁ ইয়াতে, মই যদি ইয়াত যদি মই এক্টিভিটি নকৰোঁ, ইয়াত যদি মানুহৰ মাজত যদি আজি পলিটিক্সটো সদায় নচলে। হয় আপুনি আজি 1985ত ৰাজনীতি কৰিছিলে, 1921ত প্ৰত্যেকটো ইলেকশ্যনৰ যিটো ইকুৱেশ্যন চেঞ্জ হৈ থাকে, ইলেকশ্যনত সেই ডেটৰ সেই কথাখিনি আহিব। সেইকাৰণে দলীয় নেতৃত্বৰ কথা মই একো নকওঁ, কিন্তু মই এটাই বিচাৰোঁ যে মিত্ৰ দলে টিকেটটো বিচাৰিব লাগে, একো দিগদাৰ নাই। কাম কৰি পেলাই মিত্ৰতাত টিকেটটো বিচাৰিলে একো আপত্তি নাই, সেইটোত কোনো মানুহে একো বেয়া নাপায়। হয় কিন্তু এইটো নহয় যে ইজনে সিজনক বদনাম কৰি পেলাই নহয়। এতিয়া মোৰ ইনকুমেঞ্চি এণ্টি ইনকুমেঞ্চি আছে নে নাই, প্ৰতিষ্ঠান বিৰোধী দোষ আছে নে নাই, মোৰ গণভিত্তি আছে নে নাই, তো ৰাইজে গম পাব। গণভিত্তি নাথাকিলেতো মই মোৰ নেতৃত্বত 28টা পঞ্চায়ত বিজেপি, বিজেপি 4টা জিলা পৰিষদ মই হয় জিকাইছোঁ। মোৰ যদি গণভিত্তিয়ে নাই, আৰু MP ইলেকশ্যনত 35,000 ভোটত আমি MP ইলেকশ্যনত জিকিছোঁ। আৰু কোনোবা চিটতো প্ৰতিদ্বন্দ্বীও নাছিলে। আপুনি এইটো বাদ দিয়ক, আপুনি মেম্বাৰ অফ পাৰ্লিয়ামেণ্টৰ যিটো ইলেকশ্যন হ'ল, হয়। পাৰ্লিয়ামেণ্ট ইলেকশ্যনত আমি ব্ৰহ্মপুৰ সমষ্টি কিমানত লিড দিছে? 35,000। এইটো কাৰ নেতৃত্বত হৈছে? বিধায়ক কোন আছিলে? মইহে আছিলোঁ। হয় হয় এতিয়া 35,000 নেতৃত্বততো মই জিকাইছোঁ। সেইকাৰণে এণ্টি ইনকুমেঞ্চি আছেনে এইটো ৰাইজে বিবেচনা কৰিব, কাৰণ মইতো কাম কৰিছোঁ। মোৰ কথা হ'ল কি, এতিয়া মই পৰীক্ষা দিলোঁ আৰু 5 বছৰে ৰাইজে মোক দিলে প্ৰতিনিধিত্ব, 5 বছৰে মই যিমান কৰোঁ সেৱা কৰিলোঁ, মোৰ পৰীক্ষা শেষ। এতিয়া ৰাইজে উত্তৰ দিব, হয় ৰাইজে যি কৰিব। সেইকাৰণে আমাৰ কথা হ'ল কি, নিৰ্বাচনত ৰাইজে জনাব আৰু পাৰ্টীয়ে ডিচিশ্যন ল'ব কি কৰিব, সেইটো বিষয়ে মই নকওঁ। কামৰ কথা যিহেতু ক'লে, বিজেপি উন্নয়ন আৰু পৰিৱৰ্তনৰ কথাৰে চৰকাৰলৈ আহিছিল, আৰু সেই উন্নয়নৰ আৰু পৰিৱৰ্তনৰ ছবিখন কেনেকৈ ব্ৰহ্মপুৰত প্ৰতিফলিত হৈছে বুলি ভাবে আপুনি? চাওক, উন্নয়ন বুলি ক'ব গ'লেতো আপুনি গোটেইকেইটা দিশ চাব লাগিব, হয় আৰু ইমান ডাঙৰ এটা সমষ্টি, আমাৰ জিঅ'গ্ৰাফিকেলি বহুত ডাঙৰ সমষ্টি এটা। হয় আপুনি 5 বছৰ সময়ত আপুনি গোটেই সমষ্টিটোৰ উন্নয়ন সৰ্বোত্তপ্ৰকাৰে কৰিব নোৱাৰে। হয় কাৰণ আপুনি কিছুমান কাম আছে, আপুনি অকণমান লং টাৰ্ম কাম কৰিব লাগিব, কিছুমান শ্বৰ্ট টাৰ্ম কৰিব লাগিব। সেইকাৰণে এই বছৰ যোৱা 5 বছৰত মই যিখিনি প্ৰগ্ৰেছ কৰিছিলোঁ, মই অলপ যাতায়াতৰ ক্ষেত্ৰত চাইছিলোঁ, ৰাস্তা ঘাটৰ ক্ষেত্ৰত, হয় ফ্লাড কণ্ট্ৰলৰ ক্ষেত্ৰত, আমাৰ ইয়াতে বানপানী হয়, সেইকেইটা দিশত মই বেছি গুৰুত্ব দিছিলোঁ। অলপ স্কুল কলেজৰ বিল্ডিংবিলাক বহুত পুৰণা হৈছিলে, সেইবিলাকত গুৰুত্ব দিছিলোঁ। হয় আৰু আমাৰ হস্পিটেলবিলাক অলপ বেয়া আছিলে, হস্পিটেলবিলাকত গুৰুত্ব দিছিলে। গোটেইকেইটা দিশতে মই আন্তঃগাঁথনিখিনি আন্তঃগাঁথনিত মই ছাকচেছ হৈছোঁ, বহুতখিনি পাইছোঁ। প্ৰায় 325 কোটি টকাৰ ৰাস্তা আমি ব্ৰহ্মপুৰ সমষ্টিত পাইছোঁ। হয় হস্পিটেল পাইছোঁ, প্ৰায় 15-20 কোটি টকাৰ হস্পিটেল আমি পাইছোঁ আমাৰ ব্ৰহ্মপুৰ সমষ্টিত। 100 কোটি টকাৰ ওপৰত আমি মাথাউৰি পাইছোঁ ব্ৰহ্মপুৰ সমষ্টিত। হয় প্ৰায় 100টাতকৈ ওপৰত নতুন মডেল অংগনবাদী চেণ্টাৰ আমি ব্ৰহ্মপুৰ সমষ্টিত পাইছোঁ। স্কুল পাইছোঁ, প্ৰায় আমি 7খন স্কুল আমি প্ৰায় ব্ৰহ্মপুৰ সমষ্টিত পাইছোঁ। এইবিলাক সৰু নহয়। 2টাকৈ ষ্টেডিয়াম আমি পাইছোঁ। হয় আমি এইবিলাক, মই ক'ব গ'লে উন্নয়নৰ ক্ষেত্ৰত বহুতো ডাঙৰ পৰিৱৰ্তন বহুত কম সময়ত, আৰু কৰিবলগীয়া আছে, আৰু দীৰ্ঘম্যাদী প্লানিঙো মোৰ আছে। চাওঁ এইবাৰ ৰাইজে যদি পুনৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰে, ব্ৰহ্মপুৰ সমষ্টিৰ কাৰণে কৰিবলগীয়া বহুত কাম আছে, যিখিনি কাম মোৰ মনত আছে, আশাত ভাবি থৈছোঁ, সময়ত কৰিম। আপোনাৰ কৰা কামৰ ভিতৰত 5টা অতি উল্লেখযোগ্য কাম আপুনি উল্লেখ কৰিব বিচাৰিব নেকি? মোৰ চবতকৈ ইম্পৰ্টেণ্ট ব্ৰহ্মপুৰ ঠগীখোদ ষ্টেডিয়ামটো হয় মোৰ এটা মনৰ প্ৰজেক্ট আছিলে। হয় দ্বিতীয়তে মোৰ ফ্লাড কণ্ট্ৰলৰ যিটো আমাৰ ব্ৰহ্মপুত্ৰ কপিলী হয় নদীৰ ওপৰত সম্পূৰ্ণ হৈছে এইটো। যিটো আছিলে, সেইটো প্ৰায় সম্পন্ন হৈছে। সেইটো এটা মোৰ ডাঙৰ চিন্তাত আছিলে। তৃতীয়তে মই এটা হাইৱে ভাবিছিলোঁ, যিটো আমাৰ ইণ্ডাষ্ট্ৰিয়েল এৰিয়া কামপুৰৰ ফালে গৈছিলে, হয় কঠীয়াতলিৰ পৰা কামপুৰ হৈ যমুনামুখে একদম দবকালৈকে। সেই হাইৱেটো অসম মালাত পাইছোঁ, প্ৰায় 200-250 কোটি টকাৰ চেংচনৰ প্ৰজেক্ট। সেইটো এটা মোৰ সপোনত আছিলে। সেইটো এটা উল্লেখনীয় প্ৰজেক্ট ৰাস্তাৰ ক্ষেত্ৰত। হয় আৰু এটা মোৰ চবতকৈ অকণমান হাৰ্ট টাচিং প্ৰজেক্ট আছিলে মামা বজাৰ, যিটো মহিলা উদ্যমিতাসকল লৈ পেলাই মই কৰিলোঁ। প্ৰায় 100 মহিলা এখন বজাৰৰ পৰা ডাইৰেক্টলি বেনিফিটেড হৈছে। সেইটো অকণমান মোৰ চবতকৈ এইটো প্ৰেৰণাদায়ী এটা কাহিনী। প্ৰেৰণাদায়ক, আৰু সেইটো এটা মোৰ নিজৰ এটা সপোনৰ প্ৰজেক্ট আছিলে, যে মহিলাসকলক কেনেকৈ ছেল্ফ ছাষ্টেইন কৰি পেলাই আগবঢ়াব পৰা যায়। সেইটোত মই ছাকচেছো হৈছোঁ। সেইটো এটা মোৰ চবতকৈ গুৰুত্বপূৰ্ণ দিশ বুলি ভাবোঁ।
হয়, কৰণীয় কাম আপোনাৰ বহুত থাকি গ'ল বুলি আপুনি কৈছে। বিশেষভাৱে আমিও ভাবোঁ যে বিশেষভাৱে পৰ্যটনৰ ক্ষেত্ৰ হিচাপে ব্ৰহ্মপুৰখনক গঢ়ি তুলিব পাৰি। আপুনি কি ভাবে ব্ৰহ্মপুৰখনত বিশেষভাৱে চাপানলা জলপ্ৰপাতৰ পৰা আৰম্ভ কৰি আমাৰ সেইফালে বাদুলী খুৰুং আছে আৰু জীয়াজুৰি পৰিত্যক্ত যি ধ্বংসাৱশেষ আছে ঐতিহাসিক, এনেধৰণৰ বহু ঐতিহাসিক কথাৰে বিশেষভাৱে ব্ৰহ্মপুৰখন চাৰি শ্বহীদৰ ক্ষেত্ৰ এটা ঐতিহ্য আছে। এইখিনি উন্নয়নৰ কাৰণে আপোনাৰ কিবা পৰিকল্পনা আছে নেকি ভৱিষ্যতে? চাপানালা জলপ্ৰপাতৰ আমি ৰাস্তা ঘাট হয়, আৰু তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নয়ন কৰিছোঁ। কৰিছে হয়। বাদুলী খুৰুঙলৈ ৰাস্তা ঘাট কৰিছোঁ। অহাবাৰ মই চাপানালা একদম কুণ্ডটোলৈকে যাব পৰাকৈ যিটো ৰাস্তা, সেইটো মোৰ এটা পৰিকল্পনা আছে। হয়, হয়, আমি চাপানালাটোক এটা ভাল আৰু টি টুৰিজিম, হয়, আমি মেইনলি আমাৰ সমষ্টিটোত কেইবাখনো বাগান আছে। আমি চাহ বাগানৰ টুৰিজিমৰ লগত চাপানালা গোটেই এটা চাৰ্কিট হয়, কাজিৰঙালৈকে এইটো এটা চাৰ্কিটৰ বিষয়ে মই ভাবিছোঁ। আমি টুৰিজিমৰ ক্ষেত্ৰত খুব জোৰ দিছোঁ। সকলোতকৈ ডাঙৰ কথা আমাৰ মহামৃত্যুঞ্জয় মন্দিৰ আমাৰ ভেৰভেৰিত অৱস্থিত। মহামৃত্যুঞ্জয় ক্ষেত্ৰত আমাৰ যি আমাৰ টুৰিষ্ট ধৰ্মীয় ধৰ্মীয় টুৰিষ্ট যি আছে, হয়, ধৰ্মীয় তীৰ্থস্থললৈ ধৰ্মীয় টুৰিষ্টৰ খুব ইয়াত আগমন ঘটিছে, খুব ভাল। হয়, এইটো এটা খুব ডাঙৰ টুৰিষ্ট স্পট ভৱিষ্যতে হ'ব। হয়, হয়, খুব ভাল লগা কথা। আমি আশা কৰোঁ আপোনাৰ পথেৰে বা আপোনাৰ চিন্তাৰে ব্ৰহ্মপুৰখন বিকশিত হওক। লগতে এটা দুৰ্ভাগ্যজনক কথা আমি প্ৰায় শুনিবলৈ পাওঁ। ব্ৰহ্মপুত্ৰত দিনক দিনে বা অসমতো হৈছে চুকে কোণে চুৰি কাণ্ডবোৰ, চিলনী চোৰৰ পৰা আৰম্ভ কৰি এতিয়া গৰু চুৰ হ'বলৈ ধৰিছে। ড্ৰাগছৰ সংখ্যা উঠি অহা প্ৰজন্মৰ মাজত ড্ৰাগছৰ যিটো প্ৰচলন খুব বেছি হৈছে। এই ক্ষেত্ৰত আপুনি কি পদক্ষেপ গ্ৰহণ কৰিছে বা আগন্তুক দিনত আপোনাৰ পৰিকল্পনা কি আছে এই ক্ষেত্ৰত? আমাৰ এই ক্ষেত্ৰত মই অলৰেডি আমি পুলিচক খুব ভালকৈ আমি হয়, কৰিছোঁ। এতিয়া বহুতখিনি ধৰিছোঁ। হয়, পুলিচ খুব বেছি ইয়াত হৈছে। আৰু ড্ৰাগছৰ ক্ষেত্ৰত আমি বহুতখিনি অভিযান কৰিছোঁ। ড্ৰাগছৰ ক্ষেত্ৰতো বহুত আজিকালি খুব আৰু মই ভাবিছোঁ যে ড্ৰাগছৰ ক্ষেত্ৰত আমি লোকেল ৰাইজ, হয়, স্থানীয় ৰাইজে যেতিয়ালৈকে কোঅপাৰেট নকৰিব তেতিয়ালৈকে ড্ৰাগছৰ ক্ষেত্ৰত আমি আগবাঢ়িব নোৱাৰোঁ। কাৰণ দেখাৰ লগে লগে খবৰটো দিব লাগে। হয়, হয়, খবৰটো দিলেহে আমি ধৰিম। সেইকাৰণে মই অলপ এৱাৰনেছৰ ওপৰতো গুৰুত্ব দিছোঁ। মাজে 2-4খন সভাও কৰিছোঁ হয়, এৱাৰনেছৰ হয়, ওপৰত। আৰু সদায় পুলিচ ইয়াত পূৰা আৰক্ষী একদম সম্পূৰ্ণৰূপে ড্ৰাগছ বিৰোধী কাৰ্যকলাপৰ কাৰণে আমি কৰিবৰ কাৰণে পূৰা হয়। পূৰা অলৰেডি মই কৰি থোৱা আছে আৰু মই নিজেও খুব ইণ্টাৰেষ্টেড। এইবাৰ আমিতো ভাবোঁ ব্ৰহ্মপুৰৰ টিকেটটো বিজেপিৰ ফালৰ পৰা আপোনাকেই দিয়া হ'ব। আপোনাক প্ৰত্যাহ্বান জনাবৰ কাৰণে বিশেষভাৱে কংগ্ৰেছৰ প্ৰাৰ্থী আমি বীৰেঞ্চি বৰা আৰু এগৰাকীৰ নামটো শুনিছোঁ। লগতে আমাৰ অজাপৰ ফালৰ পৰা অসম জাতীয় পৰিষদ এনেকৈ কেইবাজনো প্ৰাৰ্থী থিয় হৈছে। ৰাজেন গোহাঁইক আগবঢ়াই দিয়া হ'ব বুলি কৈছে। প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ তেখেতো আগবাঢ়ি আহিব বুলি শুনিছোঁ। আপুনি এই প্ৰত্যাহ্বানটো কেনেকৈ গ্ৰহণ কৰিব? প্ৰত্যাহ্বানটো হ'বই। ইলেকশ্যন আহিছে, প্ৰত্যেকটো দলে কৰিবই। হয়, মই ৰাইজৰ ওচৰলৈ যাম। যোৱা 5টা বছৰে যিখিনি কাম কাজ কৰিছোঁ, ৰাইজৰ লগত যিখিনি মোৰ সম্পৰ্ক গঢ় লৈ উঠিছে, অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰে যোৱা 5 বছৰত কাম কৰিছে, দিল্লীত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰে যি ভাৰতত শাসন চলিছে, এই গোটেই আৰু উন্নয়ন, হয়, এই গোটেইকেইটা একেলগ কৰি মই ৰাইজৰ ওচৰলৈ যাম। তাৰ পাছত ৰাইজে বিবেচনা কৰিব ৰাইজে কি কৰিব। হয়। এইবাৰ আগন্তুক 2026 চনৰ যি নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত আটাইতকৈ বেছি প্ৰভাৱ বিস্তাৰ কৰিব পৰা বিষয় কেইটামানৰ ওচৰত আমি চমু আলোকপাত কৰিব বিচাৰোঁ। আপোনাৰ দৃষ্টিৰে সেই চমুকৈ আমি বিষয়কেইটা জানিব বিচাৰোঁ। বিশেষভাৱে আমি ভাবোঁ জুবিন গাৰ্গৰ হত্যাকাণ্ড, সেই কথাটোক লৈ আমাৰ 26 নিৰ্বাচনত কিবা প্ৰভাৱ পৰিব বুলি আপুনি ভাবে নেকি? জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ৰাজনীতিটো বেলেগ বস্তু। হয়, জুবিন গাৰ্গৰ হত্যাকাণ্ডটো আমি সকলোৱে বিচাৰিছোঁ যে ইয়াৰ উচিত ন্যায় হওক। হয়, প্ৰত্যেকজন অসমীয়াই বিচাৰিছে যে জুবিন গাৰ্গে ন্যায় পাওক। আমি চেষ্টা কৰিছোঁ। চৰকাৰখনে ক্ষিপ্ৰতাৰে কাম কৰিছে। হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ইনিচিয়েটিভ, জুবিন গাৰ্গৰ SIT দি পেলাই ইমান কম সময়ৰ ভিতৰত এটা কেছৰ SIT দি চাৰ্জশ্বিট দি হয়, আৰু ক্ষিপ্ৰতাৰে কোৰ্টত আমি জনাইছোঁ যে আমি যেনেকৈ হওক তেখেতৰ গোটেই ন্যায়টো ক্ষিপ্ৰতাৰে পাব লাগে। এই হয়, গোটেই প্ৰচেছটোৰ লগত আমি আছোঁ। জুবিন গাৰ্গৰ ন্যায়ৰ লগত মই নাভাবোঁ যে অসমৰ প্ৰত্যেকজন মানুহৰ চেণ্টিমেণ্ট আছে, প্ৰত্যেকজন ব্যক্তিৰ চেণ্টিমেণ্ট আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ব্যক্তিগতভাৱেও জুবিন গাৰ্গৰ ন্যায় পোৱাত চেণ্টিমেণ্ট আছে। হয়, আৰু আমি সকলোৱে প্ৰচেষ্টা কৰিছোঁ তেখেতে ন্যায় পাব। জুবিন গাৰ্গৰ ন্যায়টো লৈ পেলাই আমাৰ ৰাজনীতিত কোনো ধৰণৰ কথা নাই। জুবিন গাৰ্গৰ ন্যায় পোৱা প্ৰত্যেকজন অসমীয়াই বিচাৰিছে। বিজেপিয়েও বিচাৰিছে,
হয়। মুখ্যমন্ত্ৰীও বিচাৰিছে, বিধায়ক জিতু গোস্বামীও বিচাৰিছে, প্ৰত্যেকজনে বিচাৰিছে। কিন্তু ৰাজনীতি এটা বেলেগ বস্তু। ৰাজনীতি হ'ল উন্নয়নৰ কাৰণে, মানুহে উন্নয়নৰ হয়, কথাটো হয়। ক'ব। সেইকাৰণে ৰাজনীতি উন্নয়নৰ, সেইকাৰণে জুবিন গাৰ্গৰ মৃত্যুক প্ৰসংগ। লৈ পেলাই কংগ্ৰেছেহে ৰাজনীতি কৰিছিলে। হয়, হয়। কংগ্ৰেছে ৰাজনীতিটো কৰি এতিয়া ফ্লপ হ'ল। এতিয়া পৰিৱৰ্তন যাত্ৰা বিচাৰিছে হয়, হয়। তেওঁলোকে, যে এতিয়াতো ৰাজনীতিটো শেষ হ'ল, এইটো ইছ্যু নাই হয়। কাৰণে এতিয়া পৰিৱৰ্তন যাত্ৰা। উম। সেইদিনাৰ পাছত আকৌ এটা নতুন পৰিৱৰ্তন যাত্ৰা এটা কৰিব। তাৰপাছত কৰিব নতুন পৰিৱৰ্তন। এছাৰ বা ভোট চুৰি প্ৰসংগ কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব নিৰ্বাচনত? চাওক, এছাৰটো ভোট চুৰি নহয়। ভোট চুৰিটোতো এছাৰ মানে কি? স্পেচিয়েল ৰিভিজন। হয়, স্পেচিয়েল ৰিভিজনটো হ'বই। মৰা মানুহৰ নামত যদি কোনোবাই ভোট দি আছিলে, হয়, হয়। তেওঁৰ নামটো কাটা যাব। কোনোবা মানুহ বিয়া হৈ কোনোবা ছোৱালী যদি বেলেগ জেগালৈ গ'ল, হয়, ইয়াতো ভোটটো আছে, তাতো ভোটটো আছে, তেতিয়াহ'লে এটা ভোটটো কাটা যাবই। এইটোতো কথা। এতিয়া এছাৰটো স্পেচিয়েল ৰিভিজনততো যি মানুহ আছে, হয়, যি আমাৰ বৈধ অসম বা ভাৰতীয় মানুহ, যাৰ ভোটাধিকাৰ আছে, তেওঁতো ভোট কাটিব নোৱাৰে কোনেও। এইটোতো হয়, মানুহে এনেও ভুল কথা কৈ আছে। হয়, হয়। ভোট এছাৰত কি আছে? স্পেচিয়েল ৰিভিজনত আছে কি? তেওঁ ইয়াতো ভোট দি আছে, বৰপেটাতো ভোট দি আছে। অ, তেওঁ মৰি গ'ল, কিন্তু তেওঁৰ নামটো এতিয়াও আছে। তেওঁ 16 বছৰ হৈছে, 18 বছৰ বুলি দেখুৱাই পেলাই ভোট দিছে। সেইবিলাকতে স্পেচিয়েল ৰিভিজন হৈছে। আৰু সেইটো ৰিভিজনত ডেফিনেটলি হ'ব। মানুহটো কেৰেলাত আছে, হয়, তেওঁৰ ভোটটো ইয়াত তেওঁৰ ভায়েকে মাৰি দিয়ে। তো সেইবিলাকতো যাবই। হয়। সেইবিলাকহে ৰিভিজন হৈছে। সেই ৰিভিজনত কোনো হেৰি নাই। এইটো লৈ কংগ্ৰেছে ভোট চুৰি, কংগ্ৰেছে এইবিলাক ভোট পাই জিকি আছিলে। সেইকাৰণে কংগ্ৰেছে ভোট চুৰি বুলি কৈছে। চিন্তা বেছি কৰিছে। হিতাধিকাৰী কিমান বেছি প্ৰভাৱশালী হ'ব? মই ভাবোঁ যে গোটেই হিতাধিকাৰীসকল থাকিবই। হিতাধিকাৰীৰ লগত একো কথা নাই। কিন্তু অসমত সামগ্ৰিকভাৱে উন্নয়ন যিটো হৈছে, সেই উন্নয়নৰ লগত ৰাইজ থাকিব। হয়, হয়। বিশেষকৈ চাহ জনগোষ্ঠীয় লোকসকল আমাৰ এইটো সমষ্টিটো আছে, অসমৰ বিভিন্ন ঠাইতো আমি দেখোঁ। তেখেতসকলে নিৰ্বাচনৰ আগে পাছে প্ৰায়ে আন্দোলন কৰিব লগা হয়। প্ৰতাৰিত হৈ থাকে নেকি বাৰু চাহ জনগোষ্ঠীয় লোকসকল? তেখেতসকলৰ সুবিধাৰ পৰা তেখেতসকল বঞ্চিত নেকি? তেখেতসকলৰ যি চাহ জনগোষ্ঠী যদি প্ৰতাৰিত হ'ল হয়, চাহ জনগোষ্ঠী যিখিনি পাইছে, হয়, আজি চাহ জনগোষ্ঠীক প্ৰথমবাৰৰ বাবে মাটিৰ পট্টা, হয়, এইটো কোনো কালত আজি স্বাধীনতাৰ পাছত আজি 70 বছৰ 80 বছৰ এইটো কোনোদিন নাপাইছিলে। হয়, এইটোতো ডিচিশ্যন ভাৰতীয় জনতা পাৰ্টি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছে। হয়, চাহ জনগোষ্ঠীক যদি আপোনাৰ অঞ্চলসমূহত উন্নয়নৰ কাৰণে ৰাস্তা ঘাট দিছে, হয়, চাহ জনগোষ্ঠীৰ মানুহে অৰুণোদয় পাইছে, চাহ জনগোষ্ঠীৰ মানুহে দৰমহা 150 টকাৰ পৰা 250 টকা কৰিছে। এই সকলো কাম হয়। চাহ জনগোষ্ঠীৰ কাৰণে যদি কৰিছে, অকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সমষ্টি পুনৰ্নিৰ্ধাৰণ এই প্ৰসংগই অসম তথা ব্ৰহ্মপুৰক কেনেকৈ প্ৰভাৱিত কৰিব? সমষ্টি পুনৰ্নিৰ্ধাৰণ হোৱাত আমাৰ সমষ্টিৰ ভোটাৰ বহুত বাঢ়ি গ'ল। হয়, প্ৰায় 2.5 লাখ ভোটাৰ হ'ল আমাৰ সমষ্টিত। আৰু সমষ্টিটো ডাঙৰ হ'ল। হয়, আৰু আমাৰ ক্ষেত্ৰত ভাল, আমি যিহেতু আমি পুনৰ্নিৰ্ধাৰণৰ পাছত এটা ইলেকশ্যন কৰিছোঁৱেই। আমি পাৰ্লিয়ামেণ্ট ইলেকশ্যনটো আমি কৰিছোঁৱেই। হয়। তাত 35,000 ভোটত জিকিছোঁ। সেইকাৰণে সমষ্টি পুনৰ্নিৰ্ধাৰণে আমাক লাভান্বিত কৰিব। আমি আশা কৰোঁ আপুনি ৰাজনৈতিক ক্ষেত্ৰত আগুৱাই যাওক, আপুনি বিধায়কৰ পৰা মন্ত্ৰী হওক আৰু ব্ৰহ্মপুৰৰ লগতে আপোনাৰ নিজৰো নাম জাকত জিলিকি উঠক। ব্ৰহ্মপুৰৰ ৰাজনৈতিক ক্ষেত্ৰত আপোনাৰ এটা সুকীয়া নাম হওক। এনেধৰণৰ চিন্তা ব্ৰহ্মপুৰবাসীৰ লগতে আমিও কৰোঁ। আপোনাৰ মনৰ ফালৰ পৰা, আপোনাৰ দৃষ্টিৰে, আপোনাৰ পৰিকল্পনা, আপোনাৰ সপোন এই ক্ষেত্ৰত ৰাজনৈতিক দিশত কি আছে? মোৰ সপোন এটাই আছে, মই ব্ৰহ্মপুৰত এনেকুৱা এটা উদ্যোগ লাগে, হয়, পলিউশ্যন ফ্ৰী, মোৰ এমপ্লয়মেণ্ট জেনেৰেটেড, ভাল উদ্যোগ দুটামান আনি আমাৰ ল'ৰা ছোৱালীখিনি, আমাৰ যুৱক যুৱতীখিনি যাতে ইয়াত আৰু ভালকৈ চাকৰি পায়, উন্নয়ন হয়, বেংগলোৰ কেৰালাত গৈ চাকৰি কৰিব নালাগে। সেইটো এটা মোৰ জীৱনৰ প্ৰথম লক্ষ্য। দ্বিতীয় লক্ষ্য, আমাৰ ইউথ চামক, হয়, মহিলাসকলক উদ্যমিতা কৰি তেওঁলোকক কেনেকৈ সংস্থাপিত কৰিব পাৰি, সেইটো মোৰ দ্বিতীয় লক্ষ্য। আৰু তৃতীয় লক্ষ্য হ'ল এখন সুন্দৰ সম্পাংগ পৰ্যটনথলী হিচাপে ব্ৰহ্মপুৰক নিৰ্মাণ কৰা আৰু ব্ৰহ্মপুৰৰ ৰাইজ শান্তিত সুখত থাকে। আৰু কিবা আছে নেকি? আপুনি আমি অজানিতে নুসুধাকৈ থাকি গ'ল কিবা আপোনাৰ আৰু মনত? একো নাই। বহুত বহুত ধন্যবাদ। আপোনাক বিশেষভাৱে ধন্যবাদ। আপুনি ইমান কষ্ট কৰি দিনৰ দিনটো সভা সমিতিত অংশগ্ৰহণ কৰি ৰাতি আজি 10 বজাত আপুনি আহি আমাক গৌৰৱান্বিত কৰিছে। তাৰ কাৰণে আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গণকণ্ঠৰ তৰফৰ পৰা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি সুখেৰে দিন প্ৰৱৰ্তাওক। লগতে সুস্বাস্থ্যৰ অধিকাৰী হৈ আপুনি আপোনাৰ ৰাজনৈতিক ক্ষেত্ৰখনত আগুৱাই গৈ ব্ৰহ্মপুৰখনকো আগুৱাই নিয়ক, সেই আশা আমি বুকুত বান্ধিছোঁ। আৰু লগতে
পুনৰবাৰ আপুনি আমাৰ মাজলৈ অহাৰ কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ধন্যবাদ।